নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। আজি আমাৰ অতিথি হিচাপে আমাৰ কাষত আছে উত্তৰ শিলপুখুৰী ছেকেণ্ডেৰী স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত সুৰেন চন্দ্ৰ দাস ডাঙৰীয়া। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, বহুত ধন্যবাদ জনাইছোঁ আপোনাৰ বহুমূলীয়া সময়টি আমাৰ জ্ঞান বাৰ্তা অনুষ্ঠানটোলৈ দিয়াৰ বাবে। দৰ্শক ৰাইজ, আজি আমি এটা মূল্যৱান খণ্ড আপোনাৰ খবৰ আগলৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। এই খণ্ডটো এটা ৰোমাঞ্চকৰ হ'ব, কিয়নো প্ৰথম প্ৰশ্নটোৰ পৰাই আপুনি জানিবলৈ পাৰিব। ছাৰ, প্ৰথমে মই আপোনাক এটা কথাই ক'ব বিচাৰোঁ মোৰ মনৰ, যে আমি শৈক্ষিক জগতৰ লগত কথোপকথন কৰোঁ যাতে আমাৰ সমাজখনত কিছু জ্ঞানৰ বাৰ্তা আমি দিব পাৰোঁ। কাৰণ আজিকালি আমাৰ অভিভাৱকসকলে ল'ৰা ছোৱালীক কেনেকৈ প্ৰতিপালন কৰিব লাগে সেই বিষয়টোৰ পৰা বহুতো ফালুকাটি যোৱা দেখা যায়। গতিকে ছাৰ, আমি আগ্ৰহী কাৰ কাৰণে জানেনে? যিসকল আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক, কিয়নো আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলে গোটেই জীৱনৰ অভিজ্ঞতাসমূহক মুক্ত কণ্ঠেৰে ক'ব পাৰে, কোনো বেৰিকেড নোহোৱাকৈ, কোনো মুক্ত কণ্ঠেৰে, কাৰোলৈ ভয় নকৰাকৈ যি বিসংগতি আছে সকলো মানে আমাক দৃষ্টিগোচৰ কৰি দিয়ে। গতিকে আমি অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ গোটেই আত্মজীৱন গাঁথাসমূহক সংকলন কৰিবলৈ পাই নথৈ আনন্দিতও হওঁ। গতিকে ছাৰ, পোনপ্ৰথমে মই জানিব বিচাৰোঁ, মই আপোনাৰ বিষয়ে জানোতে এটা কথা গম পালোঁ যে আপুনি কোবাইকটা সত্ৰত জন্মগ্ৰহণ কৰিছিলে, আৰু কোবাইকটা সত্ৰখনৰ বিষয়ে আমাৰ অসমবাসী ৰাইজে নাজানা ৰাইজ খুব কম ওলাব, কাৰণ কিয় তাতে আমাৰ সতী ৰাধিকা আইৰ জন্ম হৈছিলে। হয় ছাৰ, আপুনি আপোনাৰ ল'ৰালিকাল যিহেতু সেই কোবাইকটা সত্ৰতে পাৰ কৰিছে, আপোনাৰ জন্ম হোৱাৰ পাছতে আপোনাৰ এটা বহুতেই ডাঙৰ এটা ঘটনা ঘটিছিল, যিটো বৰ্তমান আমাৰ অন্ধবিশ্বাস বুলি আমি কওঁ। তথাপিও আজিও এনেকুৱা কিছুমান অঞ্চল আছে য'ত সেই অন্ধবিশ্বাসে গ্ৰাসিত কৰি ৰাখিছে। ছাৰ, সেই অন্ধবিশ্বাসক নিৰ্মূল কৰিবৰ কাৰণে আপোনাৰ জীৱনৰ জন্মৰ সেই ঘটনাটো ক'ব নেকি আমাক? ধন্যবাদ। হয় ছাৰ। আপোনালোকৰ জ্ঞান বাৰ্তাৰ চেনেলৰ জৰিয়তে মই সমূহ দৰ্শকক মোৰ প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ। কথাটো হ'ল, কোবাইকটা সত্ৰত 1962 চনতে মোৰ জন্ম হৈছিলে। হয় ছাৰ। জন্ম হোৱাৰ যিটো মানে মোৰ পৰিৱেশ আছিলে, তেখেতে এটা সুধিছে এটা জন্মৰ কথা এটা তাৰমানে মই হেনো জন্ম হওঁতে বৰ ক্ষীণ আছিলোঁ, যাক মানে আমাৰ তামোল কটাৰী যে কটাৰীৰ নালটো যেনেকুৱা তেনেকুৱা সেনেকৈ মোৰ হাত ভৰিবিলাক তেনেকুৱা, অৰ্থাৎ পয়া লগা বুলি কয় আৰু। আচ্ছা, এই পয়া লগাটো যেতিয়া হ'লোঁ, তেতিয়া ওচৰ চুবুৰীয়া মানুহ বা তেনেকুৱা মানুহে কয় যে এই ল'ৰাটো আচলতে ঠিক নহয়, গতিকে ইয়াৰ কিবা এটা দুখ, কিবা গ্ৰহ কেতু, কিবা দুখ বিদুখ থাকিব পাৰে, এনেকুৱা এটা বুলি কোৱাত তেতিয়া আকৌ খুব বিশ্বাস কৰে এইবোৰ পৰম্পৰাবিলাক। তাৰপিছত আমাৰ বৰদোৱাৰ কোনোবা, মই সেইটো নামটো নাজানো, বৰদোৱাৰ কোনোবা এজনৰ তাত তাৰমানে জ্যোতিষী তাত মানে আমাৰ আই, দেউতাৰ মাক আয়ে গৈ পেলাই মানে চোৱালে মানে তেতিয়া চাওঁতে ক'লে যে এই সন্তানটোৱে প্ৰীতিহীনা লাগি আহিছে, যে বাপেকে পুতেকৰ মুখ চাব নোৱাৰিব, বাপেকে পুতেকৰ মুখ চাব নোৱাৰিব, পুতেকৰ বাপেকৰ মুখ চাব নোৱাৰিব, যদি চাই কোনোবা এজন মানে মৃত্যু হ'ব। যে এই সংবাদটো যেতিয়া আইতাই আহি পেলাই গাঁৱত বা ঘৰত ক'লেহি, তেতিয়া মানুহবিলাকৰ মাজত মানে এটা আচৰিত ধৰণে চিন্তা কৰিলে, এইটো কেনেকুৱা কথা। তেতিয়া ভাবিলে এটা সমাজত আছে যে গছ থাকিব লাগে, যে গুটিটো নহ'লেও নাই, গছডালেই থাকক, এইটো মনোভাৱ লৈ পেলাই কৰিলে কি, যে এই সন্তানটো অৱহেলা কৰি ল'লে, যে মৰিলেও মৰক, তেনেকুৱা এটা কথা চিন্তা কৰিলে। তাৰপিছত আমাক ক'লে যে ইয়াক এতিয়া কেনেকৈ কৰিব, অৱহেলা কেনেকৈ কৰিব, নিমখ খুৱাবলৈ ধৰিছে, যে নিমখ খুৱাই মাৰিব, বা এনেকুৱাকৈ গাখীৰ পানী, মাকৰ গাখীৰ পানী নিদিব, সেয়াৰ পৰা বঞ্চিত কৰিছে, নিমখ খুৱাব মাৰিব ধৰিছে, এনেকুৱা ধৰণৰ কিছুমান পৰিকল্পনা কৰিছে। তেতিয়া মানে সৌভাগ্য এইটোৱেই যে আমাৰ মাৰ মানে খুৰাই এই ঘনশ্যাম শইকীয়া আৰু আমাৰ মামা ধনিৰাম শইকীয়া LP স্কুলৰ শিক্ষক, তেখেতসকলে আহি ক'লে, আমাৰ দেউতাৰ পৰিয়ালক ক'লে, দেউতাহঁতৰ ঘৰত আহি ক'লেহি যে এই সন্তানটো যদি কেনেবাকৈ আপোনালোকৰ এই অন্ধবিশ্বাসৰ কাৰণে, কুসংস্কাৰৰ কাৰণে যদি মৃত্যু হ'বলগীয়া হয়, তেতিয়াহ'লে আপোনালোক আইনমতে দণ্ডনীয় হ'ব। তেতিয়াহ'লে কি কৰিলে, যে এই মাক আৰু মোক মামাহঁতৰ ঘৰলৈ পঠাই দিলে, আৰু মামাহঁতৰ ঘৰতে থাকি মায়ে মোক ডাঙৰ দীঘল কৰিলে। যে এই মামাহঁতৰ ঘৰৰ সন্মুখত দিয়ে আমাৰ আকৌ
এই ৰজাৰ চাংতলে বাটৰ নিচিনা এই মামাহঁতৰ ঘৰৰ ৰাস্তাৰ সন্মুখতেই হাট বজাৰ কৰি চলা ফুৰা কৰিব লাগে দেউতা আকৌ সেইফালে যায় যিহেতু আগতে কৈ থৈছে যে দেউতাই সেই সন্তানটো মুখ চালে মৃত্যুমুখত পৰিব গতিকে সেইখিনি পালে দেউতাই হাতত বজাৰলৈ নিয়া ছাতিটো সেই ঘৰৰ ফালে মানে আই কৰি দি পেলাই গুচি যায় যাতে দেখা নাপায় গতিকে তেনেকুৱাকৈ গৈ আছে দুবছৰমান গ'ল তাৰপাছত মানুহৰ মুখত শুনি পালে যে ল'ৰাটোতো অলপ পিজালিছে তাৰমানে ল'ৰাটো অকণমান আগতকৈ উন্নতি হৈছে গাবিলাকো অলপ ধৰিছে স্বাস্থ্য পাতিও অলপ বাঢ়িছে গতিকে তেনেকুৱাবিলাক যেতিয়া কথাবিলাক শুনিবলৈ পালে তেতিয়া দেউতাৰ মনটো আগৰ যিটো হেৰি আছিলে সেইটো মানে পাহৰি পেলাই আকৌ কৰিলে কি মাক আৰু মোক দেউতাহঁতৰ ঘৰলৈ লৈ আহিলে গতিকে তাৰ পাছতে দেউতাহঁতৰ ঘৰতে থাকি ডাঙৰ দীঘল হ'লোঁ এতিয়া আপোনালোকে চিন্তা কৰি চাওকচোন বাৰু এই যদি মোক তেতিয়াই নিমখ খুৱাই মাৰিলেহেঁতেন আজি মই বাৰু আপোনাৰ লগত এনেধৰণে বহি কথা পাতিব পাৰিলোহেঁতেন নে একজেক্টলি ছাৰ বহুত ধুনীয়া এটা বাৰ্তা আমাৰ সমাজখন অন্ধবিশ্বাসত কিমান ডুব গৈ আছে আজিও ছাৰ জেগা আছে ছাৰ আপোনাক যদিহে সেই তেনেকুৱা এটা পৰিপন্থা অৱলম্বন কৰি পেলাই যদিহে দৰ্শক ৰাইজ আপোনাৰ সবেও ভাবি চাওক যদিহে সেই কণমানি শিশুটিক যদিহে নিমখ খুৱাই মাৰি পেলালেহেঁতেন তেতিয়াহ'লে সেই শিশুটো গৈ পেলাই ভৱিষ্যতলৈ এখন হাইস্কুলৰ টিচাৰ ছায়েন্সৰ টিচাৰ হ'ব কেনেকৈনো পাৰিলেহেঁতেন আৰু সেই তেনেকুৱা এটা যদি বিসংগতি থাকিলেহেঁতেন তেন্তে তেওঁৰ তাৰ পাছৰ জীৱনটোত দেখোন দেউতাকৰ লগত চকুৱে গোটেই জীৱন কটালে কিন্তু কাৰোৰে দেখোন একো নহ'ল ছাৰ এই অন্ধবিশ্বাসসমূহ নিৰ্মূল হ'ব লাগে এই দেউতা ঢুকুৱাই 3 বছৰ হৈছে মাত্ৰ 3 বছৰ হৈছে আজি ডেটৰ পৰা এতিয়া মোৰ 63 ইয়েৰ্ছ হয় তেতিয়াহ'লে 60 বছৰ দেউতাকৰ লগতে কটালে তথ্যটো একো নহ'ল তেতিয়া এই আমাৰ সমাজত আজিও এনেকুৱা ব্যক্তি আছে যিবিলাকে বেজৰ কথা বিশ্বাস কৰে বেজৰ তাবিজৰ কথা বিশ্বাস কৰে কোনোবা জ্যোতিষীয়ে চাই দিয়া বা কোনোবা এনেকুৱা চাই কৰি দিয়া আজিও এনেকুৱা মানুহ আছে যিবিলাকে এইবিলাক মানি পেলাই অন্ধবিশ্বাসত ব্ৰতী হৈ আছে এতিয়া মই ছাৰ এটা কথা যে এইবিলাক মই বিশ্বাস নকৰোঁ নিৰ্মূল একে টোটেলি বিশ্বাস নকৰোঁ ভগৱান বিশ্বাস কৰোঁ কিন্তু এইবিলাক অন্ধবিশ্বাসক বিশ্বাস নকৰোঁ আৰু আমি সমাজকো উজাগৰিত কৰিছোঁ অন্ধবিশ্বাসৰ পৰা নিজকে মুক্ত কৰিবৰ কাৰণে হয় ছাৰ আহিছোঁ কোবাইকটা সত্ৰৰ আপোনাৰ ল'ৰালিকাল আৰু কোবাইকটা সত্ৰৰ সেই মনোৰম দৃশ্যসমূহৰ কিছু চানেকি আমাৰ সমাজৰ বাবে উদঙাই দিবৰ কাৰণে ছাৰ আপুনি যেতিয়া বাল্যকালত আছিলে কোবাইকটা সত্ৰখন কেনেকুৱা ধৰণৰ আছিলে সেই সত্ৰৰ পথাৰসমূহত আপোনালোকে নিশ্চয় ল'ৰালিকালত গৰু চৰাবলৈ যোৱা বা তেনেকুৱা কিছুমান কৰ্মকাণ্ডত আপোনালোকে নিজকে আত্মনিয়োগ কৰিছিলে সেই অভিজ্ঞতাসমূহৰ বিষয়ে কিছু ক'ব নেকি হয় কোবাইকটাত যেতিয়া মই ডাঙৰ হ'লোঁ অলপ চালুকীয়া হ'লোঁ হয় তাতে কোবাইকটা সত্ৰৰ লগতে শ্ৰী শ্ৰী সতীৰাধিকা প্ৰাথমিক বিদ্যালয় আছে সত্ৰখনৰ কাষতে আছে মই তাতে পঢ়িছিলোঁ আৰু তাতে পঢ়ি তেতিয়াৰ দিনত তাৰমানে তৃতীয় শ্ৰেণী পঢ়িলে মানে লিভিং পৰীক্ষা বুলি কয় যে তৃতীয় শ্ৰেণী পঢ়িলে সেইখন স্কুলত পঢ়িব নালাগে এতিয়া হৈছে কি 6লৈকে পঢ়িব লাগে এতিয়া 4লৈকে পঢ়িব লাগে হয় এতিয়ালৈকে LP স্কুলত 4লৈকে পঢ়িব লাগে তেতিয়া মই তৃতীয় শ্ৰেণীতে শেষ হয় তেতিয়া আজিকালি 5লৈকে দি দিলে আজিকালি 5লৈকে দিছে আমি তেতিয়া তৃতীয় শ্ৰেণীলৈকে পঢ়িম তাৰপিছত সেই সময়ত মই তৃতীয় শ্ৰেণীৰ লিভিং অৱশ্যে পৰীক্ষাত মই অৱতীৰ্ণ হোৱা নাই কিন্তু সেই বেজটোত অলপ মেধাৱী আছিলোঁ মেধাৱী থকাৰ কাৰণে তেতিয়া দিনতে ক'লে হাঁহি উঠে 5 টকা মোক এটা হেৰি দিছে উপহাৰ 5 টকা সেই 5 টকাটো আনিবলৈ যাওঁতে মই কোবাইকটাৰ পৰা বৰি বজাৰ হৈ একেবাৰে এই টুকটুকিৰ পৰা গৈ লৈ আহিছোঁগৈ 5 টকাটো তেতিয়া দিনত এইটো 70 আগৰ কথা আৰু সেই মুহূৰ্তৰ 5 টকাটো বহুতেই ডাঙৰ কথা মোৰ এতিয়া এইটো কথা মনত পৰিলে খুব নিজকে এনেকুৱা যে 5 টকাৰ কাৰণে মই ইমান 5 মাইল বাট খোজকাঢ়ি গৈছোঁ আৰু 5 মাইল বাট সদায় খোজকাঢ়ি যাওঁ এই যে এয়া LP স্কুলত যে পঢ়িলোঁ পঢ়াৰ পাছত আমি তেতিয়া খোজকাঢ়ি কাষত এতিয়া আজিকালি ল'ৰা ছোৱালীবিলাকে কেৰি বেগ লয় পিঠিত পেলাই লৈ যায় আমাৰ তেতিয়া কিতাপখিনি এনেকৈ লৈ আমি তেতিয়া মানে খোজকাঢ়ি যাওঁ চাইকেলটো যদি তেতিয়া কাৰোবাৰ ঘৰত চাইকেল আছে সেই বৰ ভাল মানুহ ধনী মানুহ চাইকেল কিনে কোনোবাই যদি নতুন চাইকেল কিনে সেই মুহূৰ্তত ওচৰ পাজৰৰ গাঁৱৰ মানুহবিলাকে আহে বোলে কিনো কেনেকুৱা চাওঁগৈ তেনেকুৱা ঘটনা মোৰ দেউতাৰ পৰা শুনিছোঁ হয়নে হয়
গতিকে আকৌ এটা কথা কি আমি এতিয়া ছাতিও তেতিয়া সময়ত পাবলৈ নাই বৰকচু পাত এনেকৈ ছাতি লৈ যাওঁ হয় এনেকুৱা ধৰণৰ আমি 6 বছৰ কাল আমি খোজকাঢ়ি অহা যোৱা কৰিলোঁ এতিয়া এই যে কোবাইকটা সত্ৰখনৰ তাৰ কাষতে দক্ষিণ ফালে কুজিবিল আছে কুজিবিলৰ পাৰতে আমাৰ এই মানুহখিনি বসতি তাত মাছৰ খাদ্যৰ শস্যৰ কোনো অভাৱ নাই শস্যৰ যিকোনো শস্য কৰিলে হয় মাছ পুঠিৰ কোনো অভাৱ নাই বৰ ভোগালী জেগা সেই জেগাখিনিত এটা বৰ ডাঙৰ পৰিত্যক্ত হৈ গ'ল গাঁওখন যিমানখিনি মানুহ আছিল এটা সময়ত বৰ কলেৰা লাগিছিলে কলেৰা বেমাৰ লাগিছিলে আমাৰ দেউতাকে আমাৰ ঘৰতে মই উদাহৰণ কৰোঁ আমাৰ দেউতাৰ 4জন নে কেইজন ভাই ককাই এতিয়া দেউতাহে ৰ'ল আৰু ভনীয়েক ৰ'ল তাৰমানে আমাৰ কুজিবিলৰ লগতে এটা ডাঙৰ এটা ভেটি আছে বৰি সেই বৰিটোত মানে কোবাইকটাত যদি মানুহ মৰে তেতিয়াহ'লে নাৱতে আনি পেলাই সেই বৰিত পুতি থৈ আকৌ ঘৰ গৈ পাবগৈ আৰু এজন মানুহ ঢুকায় এনেকুৱা চিটুৱেশ্যন কলেৰা লাগিছিল তাৰপিছত সেইটো ভয়তে মানুহখিনি গৈ শোণিতপুৰ জিলা চিঙৰি এনেকৈ মৰিগাঁও জিলাৰ উদৰি এনেকৈ গ'ল যিখিনি এই 20-22 ঘৰ মানুহ আছিলে সেই মানুহখিনি আকৌ 83 যিটো মানে আন্দোলন হৈছিলে সেই আন্দোলনতে তাৰমানে মানুহখিনি এই কুজিবিলৰ ইপাৰে আহি স্থানান্তৰ হৈ ইয়াতে বসবাস কৰি আছে এতিয়া সেই সত্ৰখনৰ চৰকাৰে আৰ্থিকভাৱে মানে সাহায্য কৰিছে আৰু তেতিয়া প্ৰথম অৱস্থাত 83 পাছতে অসম গণ পৰিষদ চৰকাৰ প্ৰফুল্ল কুমাৰ মহন্তদেৱ আছিলে মুখ্যমন্ত্ৰী আছিলে আৰু আমাৰ স্থানীয় বিধায়ক আছিলে দিগেন বৰা ঢিঙৰ বৰ উৎসাহী তেখেতৰ উৎসাহী কিন্তু তেখেতৰ চেষ্টাত আৰু এই গোটেইখিনি মানে আগবঢ়াই নিবৰ কাৰণে এই আমাৰ কোবাইকটা সত্ৰৰে এজন ৰিটায়াৰ্ড শিক্ষক ঘনশ্যাম শইকীয়া বৰ্তমান তেখেত পৰলোকপ্ৰাপ্তি গতিকে তেখেতৰ যত্নত আৰু আমাৰ সহযোগত স্থানখনে অলপ জীপ পাইছে বৰ্তমান আহি এই সতীয়াধিকাৰ স্থানখনত চাৰিওফালে বাউণ্ডেৰী দিয়া হৈছে আৰু তাত কিছুমান পমুৱা মুছলমানৰ মানে অধিগ্ৰহণ হৈ কিছু মাটি আছিলে সেইখিনি ইতিমধ্যে মানে উদ্ধাৰ কৰা হৈছে আৰু এটা ডাঙৰ মানে কথা যিটো সময়ত আমাৰ সতীয়াধিকাৰ সেই আটাসকলে মাহ ধোৱা পুখুৰী বুলি 2 বিঘা 2 কঠা কিমান লোচা মাটি মাহ ধোৱা পুখুৰী তাৰ মাহ প্ৰসাদ ধুইহে মানে সেৱালৈ লৈ যায়গৈ সেই পুখুৰীটো আমি ইতিমধ্যে আমাৰ এই সত্ৰৰ নামলৈ আহি গৈছে আৰু তেখেতসকলে বৰ সহানুভূতিৰে এই দখলৰ পৰা মুক্ত কৰি দিছে যৌথ প্ৰচেষ্টাত দিছে তাৰপিছতে আৰু সতীয়াধিকাৰ স্মৃতিৰ নামত এই সত্ৰখনৰ PW আছে PW আৰু সত্ৰখনৰ মাজে পুখুৰীটোৰ পাৰতে এখন ডাঙৰ এখন তোৰণ দিয়া হৈছে এই তোৰণখন আমাৰ সন্মানীয় এই জাগিৰোডৰ পীযুষ হাজৰিকা দেৱে এবাৰ উন্মোচন কৰা নাই কিন্তু তেখেতে এটা একালীন সাহায্য দিছে সেইটো সাহায্যৰে আমি গেটখন আপুনি যদি কেতিয়াবা যায় পাব বাৰু গতিকে এই পৰিত্যক্ত অৱস্থাৰ পৰা এতিয়া বৰ্তমান সত্ৰখনৰ মানে পৰ্যটনৰ স্থলীলৈ ৰূপান্তৰ হৈছে বহুতো লোক আহি ইয়াতে সেৱা ভক্তি কৰে আৰু ইয়াতে মাহাত্ম্য আছিল কি যে বৰদোৱালে যেতিয়া আগতেতো গাড়ী মটৰ নাছিলে এই পশ্চিম ফালৰ পৰা যিখিনি এই দৌল যাত্ৰাৰ যিখিনি যাত্ৰী সেই যাত্ৰীসকলে এই কোবাইকটা সত্ৰত সোমাই সেৱা কৰে আৰু কুজি বিলখন ইমান পবিত্ৰ বুলি গংগা যেনেকুৱা পবিত্ৰ ঠিক তেনেকৈ কুজি বিলখনৰ পানী পবিত্ৰ বুলি ভাবি মানে বটলত সেই কুজিবিলৰ পানী নিছিল ইমান এটা ভক্তি এটা আছিল কিন্তু এতিয়া বৰ্তমান এইটো বৰ প্ৰদূষণ হৈ গৈছে বা যিকি নহওক তাৰমানে আগতে যিটো তাৰ মাহাত্ম্য আছিল সেই মাহাত্ম্যটো বৰ শলাগ ল'বলগীয়া আৰু আমিও আজিলৈকে শ্ৰদ্ধা কৰি থাকোঁ আৰু আমি ইয়াৰ পৰা গৈ তাতে আমি গোটেইখিনি কাম কৰি থাকোঁ আৰু এটা আমি ভাবিছোঁ যে সতীয়াধিকাৰ এভাগ মূৰ্তি তাত মানে স্থাপন কৰা ব্যৱস্থা এটা কৰি থকা হৈছে এইটো ভবা হৈছে গেটখন হৈছে আৰু তাতে লাগি থকা যিখিনি আমাৰ পমুৱা মুছলমানসকল আছে তেওঁলোকৰ লগত চৰকাৰৰ লগত এতিয়া ব্যৱস্থা কৰি থকা হৈছে তেওঁলোকে তাত উইলিংলি এই মাটিটো এৰি দিব আৰু তেওঁলোকক বেলেগত তাৰমানে স্থানান্তৰ কৰিব হয় আৰু এতিয়া ইতিমধ্যে টকা অলপ আহি আছে গতিকে তাৰ লোকেশ্যনটো কম
প্লটটো কম গতিকে সেই প্লটটো মানে প্ৰসাৰ কৰি পেলাই লৈ তেতিয়া সেইখিনিয়ে কনষ্ট্ৰাকশ্যনৰ কামটো কৰিব পৰা খুব ধুনীয়া ছাৰ বহুত এটা নাজানা কথা কিছুমান জানিবলৈ পাইছোঁ আপোনাৰ পৰা বিশেষকৈ থলুৱা মানুহৰ পৰা আমি সেই থলুৱা কৃষ্টি সংস্কৃতিসমূহ যিসমূহক আমি তথাকথিতভাৱে অন্যজন মুখৰ পৰা কিবা সাধু কথা বা অলৌকিক কিছুমান ঘটনা হিচাপে শুনো আজি থলুৱা ব্যক্তি এজনৰ পৰা শুনিবলৈ পাইছোঁ যে কোবাইকটা সত্ৰখনৰ মানুহসকল কিয়নো স্থানান্তৰিত হৈছিল তাৰ পৰা 1 নম্বৰতে কলেৰা মহামাৰীৰ কাৰণে 2 নম্বৰতে আমাৰ যেতিয়া অসম আন্দোলনৰ সময় হৈছিলে সেই সময়তে সেই তাত আমাৰ যিসকল অসমীয়া মানুহ আছিলে তাত বসতি কৰা সেই মানুহসমূহে তাৰ পৰা গুচি আহিছিলে আৰু কলেৰা বেমাৰটো কেতিয়া হয় যেতিয়া কলেৰা বেমাৰ হয় পানী প্ৰদূষণৰ ফলত সেই সময়ত আৰু সেই এটা আজিকালি অন্ধবিশ্বাস বুলি ক'ব লাগিব এতিয়া অতি মানে সোনকালে হৈ যোৱা এটা অনুষ্ঠান যে আমাৰ প্ৰয়াগৰাজত আপোনাৰ হেৰি যিটো মহাকুম্ভ মেলা তাতো মানুহে গা ধুবলৈ যায় গংগাৰ পানী পবিত্ৰ বুলি কিন্তু আপোনাৰ যদিহে চাইণ্টিফিকেলি আমি ষ্টাডি কৰোঁ তেতিয়াহ'লে গংগাৰ পানী সেই তাত মানে গা ধুই অহা বহুসকল ব্যক্তি এতিয়া বৰ্তমান কিছুমান বেমাৰটো এলাৰ্জি হৈছে কাৰোবাৰ আপোনাৰ মানে ডিচেণ্ট্ৰি টাইপৰ মানে কলেৰা ফৰ্মিং গতিকে আগতে এটা মানে এইটো প্ৰচলিত আছিলে যে আমুকৰ পানী ভাল তামুকৰ পানী ভাল কিন্তু আজিকালি যিহেতু আমাৰ চৌপাশৰ কল কাৰখানাসমূহৰ পৰা যিমানখিনি ৱেষ্টেজ ওলাই চব নদীতে পেলায় গতিকে আজিকালি সেই নদী আগৰ গংগা নদীৰ দৰে পবিত্ৰ হৈ থকা নাই এতিয়া গংগাও মলিন হ'ল গতিকে সকলোৱে সেই অন্ধবিশ্বাসসমূহৰ পৰা উধাই পেলাই নিজৰ জীৱন বাটত আগবাঢ়িব লাগে মই এইখিনিতে আপোনাক সুধিব বিচাৰোঁ যে আপুনি কৰ্মজীৱনত যেতিয়া ভৰি দিছে এতিয়া আপুনি শিক্ষকতাৰ কৰ্মটোতে কিয় ভৰি দিলে প্ৰথম কথা গতিকে আপোনাক এইখিনিতে মই এনেকৈও সুধিব বিচাৰোঁ যে আপুনি শিক্ষকতাৰ বৃত্তিটোৰ প্ৰতি সৰুৰ পৰা কিবা দুৰ্বলতা বা আকৃষ্টতা আছিল নেকি মই এটা কথা অনুভৱ কৰোঁ যে আমি এই আমাৰ পঢ়ুৱা যিসকল শিক্ষাগুৰু সেই শিক্ষাগুৰুসকলক আমি দেখিলে ছাৰ বুলি সম্বোধন কৰোঁ আৰু আমাৰ দেউতাহঁতেও ছাৰ শব্দটো যেতিয়া ছাৰনো কাক কয় সন্মানীয় ব্যক্তি ছাৰ কয় আৰু তেতিয়া আমি তেনেকুৱা বা বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ কথা আমি ভবা নাই তেতিয়া ছাৰ মানে আমি তেতিয়া মাষ্টৰসকল শিক্ষকসকলকে আমি ছাৰ বুলি ভাবোঁ গতিকে মই ভাবিছোঁ যে ময়ো তেনেকুৱা এটা ছাৰ হ'ব পাৰোঁ নেকি এই তেনেকুৱা এটা মনলৈ ভাৱ আহি গ'ল গতিকে মই আৰু দেখিছোঁ ছাৰৰ যিটো মানে ধৰক কোনোবা ল'ৰা ছোৱালীয়ে পঢ়ি গৈ ডাঙৰ অফিচাৰ বা ডাঙৰ কৰ্মসংস্থাপক বুলিও বহুত দূৰৰ পাছত তেওঁলোকে আকৌ মানে সেই গাঁৱতে যদি ক'ৰবাত ঘাটে বাটে যদি লগ পায় তেতিয়া মানে ছাৰ বুলি যেতিয়া সম্বোধন কৰে বৰ ভাল লাগি যায় এতিয়া আজি মই বজাৰলৈ গৈছিলোঁ আজি মই বজাৰ কৰি থাকোঁতে এজন ল'ৰা আহি পেলাই সি বহুত দূৰৰ পৰা নিৰীক্ষণ কৰি আছে আহি পেলাই মোক আহি পেলাই একেবাৰে মানে পিঠিতে হাত দি পেলাই ক'লে ছাৰ ভালে আছেনে মই আপোনাৰ ছাত্ৰ নহয় মোৰ একেবাৰে বুকুখন উফন্দি গ'ল মানে এই ছাৰৰ যিটো মানে সন্মান এই সন্মানটো মই একেবাৰে পাহৰিব নোৱাৰোঁ গতিকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যে কিবা এটা মানে তেওঁলোকক দিম আৰু তেওঁলোকৰ পৰা মই কিবা এটা জানিম অকল যে শিক্ষকজনেই যে চব কথা জানে এনে কথা নহয় এই শিক্ষাৰ্থীৰ পৰাও ছাত্ৰ ছাত্ৰীৰ পৰাও কথা জানিবলগীয়া বহুত থাকে গতিকে এই যে ভাৱৰ যিটো বিনিময় আৰু যিটো গুৰু শিষ্যৰ যিটো সম্পৰ্ক এইটো মই খুবেই ভাল পাওঁ সেইকাৰণে মই এই শিক্ষকৰ পদটো মানে বাছি লৈছোঁ খুব ধুনীয়া ছাৰ আপুনি বহুখিনি মূল্যৱান কথা কৈছে ছাৰ মানে আপোনাক সৰুৰে পৰা শিক্ষকতাৰ বা সেই শিক্ষকৰ সেই সন্মানৰ প্ৰতিচ্ছবিখনে আপোনাক আকৰ্ষিত কৰিছিলে আৰু ছাৰ এটা কথা আপুনি ক'লে যে শিক্ষক আৰু ছাত্ৰৰ মাজত যিটো ভাৱৰ বিনিময় লগতে যিটো সম্প্ৰীতিৰ এনাজৰী এই ক্ষেত্ৰত আমাৰ বৰ্তমানৰ শিক্ষা ব্যৱস্থাটোত কিছু অৱক্ষয় হৈছে বুলি বৰ্তমান কৰ্মৰতও বহু শিক্ষকে নিজৰ মত পোষণ কৰে ছাৰ যিহেতু আপুনি এজন অৱসৰপ্ৰাপ্ত শিক্ষক গতিকে আপোনাৰ দৃষ্টিৰে এই এনেকুৱা এটা অৱক্ষয় কিয়নো হৈছে তাত জগৰীয়া কোন তাক সবিশেষ বিস্তাৰত আপুনি কোন উজাগৰিত কৰিব নেকি আমাক এই প্ৰসংগটো জগৰীয়া এতিয়া আমি পোনপটীয়াকৈ ছাত্ৰ ছাত্ৰীক জগৰীয়া দিব নোৱাৰোঁ তেওঁলোকক হৈছে অনুগামী তেওঁলোক হৈছে অনুকৰণকামী গতিকে তেওঁলোকে যিটো দেখি আছে বৰ্তমান যিটো অৱস্থা এই অৱস্থা কিন্তু তেওঁলোকে দেখি আছে আৰু এই ছাত্ৰ ছাত্ৰীসকলে
শিক্ষকৰ প্ৰতি শিক্ষক বুলিয়ে নহয় জ্যেষ্ঠসকলৰ প্ৰতি এতিয়া জ্যেষ্ঠসকলক কিয় সন্মান কৰিব লাগে কি এটা প্ৰশ্ন আহি গ'ল জ্যেষ্ঠ হ'ল বুলিয়ে সন্মান কৰিব লাগিব নেকি হয় কৰিব লাগিব কিয় কৰিব লাগিব জ্যেষ্ঠজন আমাতকৈ এদিনত হ'লেও এঘণ্টা হ'লেও 1 ছেকেণ্ডৰ হ'লেও আগতে জন্ম হৈছে তেওঁ এই পৃথিৱী যেতিয়া ভৰি দিছে তেওঁ অভিজ্ঞতাও আমাতকৈ 1 ছেকেণ্ডৰ ব্যৱধানত বেছি অভিজ্ঞতা পাইছে সেইকাৰণে তেওঁলোকে আমাৰ সন্মানৰ পাত্ৰ গতিকে সেইসকলক আমি সন্মান কৰিব লাগে জ্যেষ্ঠজনক সন্মান কৰিব লাগে শিক্ষকক সন্মান কৰিব লাগে পিতৃ মাতৃক সন্মান কৰিব লাগে এই যে গোটেই যে শিষ্টাচাৰখিনি এইখিনি আমি এটা ঘৰুৱা পৰিৱেশত পাব লাগে অৰ্থাৎ ঘৰুৱা পৰিৱেশটো মানে টনকিয়াল হ'ব লাগে আচ্ছা ঘৰুৱা পৰিৱেশটো যদি টনকিয়াল হ'ব লাগে তাত কোনে সেই পৰিৱেশটোত মানে মাক দেউতাক ভাই ককাই বাই ভনী এই যে পৰিয়ালটোত সেই ভাৱটো জাগিব লাগিব গতিকে পিতৃ মাতৃ ইয়াত ভূমিকা থাকিব লাগিব যে ছাত্ৰ ছাত্ৰী এই সৎ আচৰণটো ল'ব লাগিব সৎ আচৰণটো যদি লয় সজ গুণ হয় তেতিয়াহ'লে এই ভক্তি ভাৱটো আহি যাব হয় ছাৰ যিহেতু ছাৰ আমাৰ ষ্টুডেণ্টসকল মানে অনুকৰণ প্ৰিয় আপুনি কৈছে আৰু তেওঁলোকে বৰ্তমান অকল শিক্ষকেই নহয় বয়োজ্যেষ্ঠসকলকো সন্মান কৰিবলৈ মানে নাজানা হ'ল তাৰ মূল কাৰণটো হিচাপে বহুসকল শিক্ষকে কৈছে যে আজিকালি যিহেতু মানে যৌথ পৰিয়াল বা ইঘৰৰ সিঘৰলৈ আহ যাহটো বহুতেই মানে কমি গ'ল এই ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীবিলাকে মানুহৰ সংগ বেয়া পোৱা হ'ল বহুসকলে মানে মত পোষণ কৰে গতিকে এই ক্ষেত্ৰত আপোনাৰ মনোভাৱটো কেনেকুৱা এইটো মানে এটা কথা হৈছে কি এইটো সময়ৰ লগে লগে কিছুমান আহ্বানত কিছুমান কাম কৰিব লাগে এতিয়া যৌথ পৰিয়ালৰ কথাটো কৈছে যৌথ পৰিয়ালত থাকিলে তাৰমানে কি হয় এই সন্তানৰ প্ৰতি যিটো আলপৈচান ধৰিব লাগে সেইটো অলপ হেৰফেৰ হয় তাৰ মাতৃৰ পৰা মৰম চেনেহটো মানে কমকৈ পায় তাৰপিছত আৰু এটা হৈছে কি আজিকালি ধৰি লওক বহু মাতৃয়ে কৰ্মসংস্থানৰ কাৰণে নিজৰ সন্তানক থৈ পেলাই তেওঁ কৰ্মসংস্থানত যায় গতিকে সন্তানটো চাবৰ কাৰণে বেলেগ আকৌ মানুহ তেওঁলোকে ইয়াত মানে যুগুতাই লৈছে গতিকে মাতৃয়ে জানে তেওঁৰ বুকুৰ যিটো মৰম যিটো সন্তানৰ প্ৰতি স্নেহ সেইটো মাতৃহে জানিব গতিকে অন্যে কেতিয়াও নাজানে গতিকে এইটোৰ পৰা এই শিশুটোৱে মাতৃৰ যিটো স্নেহ এই স্নেহটোৰ পৰা বঞ্চিত হৈ থাকে গতিকে মাতৃৰ মৰমৰ কথাটো তেওঁলোকে অলপ যেতিয়া আঁতৰি থাকিব সেইফালৰ পৰা মই ভাবোঁ যে এই গুণবিলাক অলপ মানে কমি যায় আৰু দ্বিতীয়তে হৈছে কি সমাজৰ কিছুমান পৰিৱেশ এতিয়া কিছুমান সৎ পৰিৱেশত থাকিলে ল'ৰা ছোৱালী ভাল হ'ব অসৎ পৰিৱেশত থাকিলে অসৎ হ'ব গতিকে পৰিৱেশৰ ওপৰতো নিৰ্ভৰ কৰে গতিকে পৰিৱেশটো আমি চাব লাগিব আৰু পৰিৱেশটো আমি কেনেধৰণৰ কৰিব লাগিব আমি কেনেধৰণৰ পৰিৱেশটো গঢ়ি এই ল'ৰা ছোৱালীক আমি নতুন প্ৰজন্মক আমি শিক্ষাটো দিব লাগিব সেই শিক্ষা মতেহে তেওঁলোকৰ এই যে শিক্ষাৰ প্ৰতি যিটো বা জ্যেষ্ঠৰ প্ৰতি যিটো ভক্তি সেই ভক্তিটো থাকিব হয় ছাৰ একদম ধুনীয়া কথা কৈছে ছাৰ এটা বহুতেই ডাঙৰ ব্যাধি বৰ্তমান আজিৰ ডেটত মই আপোনাৰ লগত যে কথা পাতি আছোঁ আমাৰ ৰাইডঙিয়াত বিগত 30 দিনৰ মানৰ ভিতৰত প্ৰায় 2টা ঘটনা ঘটিছে ছুইচাইড সৰু ল'ৰা ছোৱালী বোধ কৰোঁ 10 মানত পঢ়ি আছে এটা আৰু এটা আপোনাৰ মানে 20-22 বছৰ বয়সৰ ল'ৰা আৰু এটাটো আপোনাৰ 16-17 বছৰ বয়সৰ ল'ৰা তাৰ মূল কাৰণটো কি ছোৱালী এজনীক ভাল পায় তাইৰ লগত কিবা এটা কাজিয়া লাগিলে আৰু ঘৰৰ পৰা আইফোন বিচাৰি আছে আইফোন দিয়া নাই গতিকে সেই এটা ল'ৰাই নিজৰ জীৱনটো ত্যাগ কৰিবৰ কাৰণে নিজৰ জীৱন ধ্বংস কৰিবৰ কাৰণে চিন্তা কৰা নাই মাত্ৰ সামান্য কেইটামান কথাৰ কাৰণে গতিকে ছাৰ আমাৰ গাৰ্জেনসকলে নিজৰ সন্তানক কেৱল পহ মনোবৃত্তিটোতে চাৰিবেৰৰ আঁৰত আবদ্ধ যে ৰখা হ'ল মানুহৰ লগত সংস্পৰ্শত আহিব নিদিয়া হ'ল খুৰা বৰদেউতা মামা ভাগিন এনেকুৱা সম্পৰ্কবিলাকক আজিকালি ল'ৰা ছোৱালীয়ে ইমান এটা প্ৰাধান্যতা নিদিয়েই আমি আগতে মামাহঁত আহিলে আমাৰ দিনত আমি যেনেকৈ মামাহঁতৰ ঘৰলৈ যাম বুলি ক'লে বা মামাহঁত আহিলে যিটো এটা ব্যগ্ৰতা থাকে যে মামা আহিব কিবা এটা আনিব বা মামাহঁতৰ ঘৰলৈ গ'লে হয়তো আপোনাৰো জীৱনত তেনেকুৱা আছে কিন্তু আজিৰ ডেটত আপুনি কোনোবা ঘৰৰ মানুহলৈ গ'লে আপুনি সেই পোৱালিটো বা সেই তেনেকুৱা ল'ৰা ছোৱালী থাকিলে আহি পেলাই আপোনাক মাত দিম নে নিদিম মানে আপুনি মানে ছ'চিয়েল নহয় আজিকালি ছ'চিয়েল নহয় ক'বলৈ গ'লে গতিকে এই বস্তুখিনিয়ে যে আমাৰ বৰ্তমান সমাজত ছাৰ ছুইচাইড পৰ্যন্ত ঘটনাত ঘটাইছে গতিকে আমাৰ গাৰ্জেনসকলক আপুনি এই ক্ষেত্ৰত সক্ৰিয় হ'বৰ কাৰণে আপোনাৰ জীৱনজোৰা অভিজ্ঞতাৰে কি ক'ব বিচাৰিব এতিয়া আজিকালি ইণ্টাৰনেটৰ যুগ
মোবাইলে গোটেই পৃথিৱীখন এটা হাতৰ মুঠিলৈ আনিছে হয় হয় কিন্তু ইয়াৰ দিশ আছে ভাল আৰু বেয়া প্ৰত্যেকটো কামৰ ভাল আৰু বেয়া দিশ থাকে কিন্তু ঘটনা হ'ল যে আমি ভালখিনিহে সংগ্ৰহ কৰি ল'ব লাগে এতিয়া দৈৱ যি ৰাজহাঁহ গাখীৰৰ লগত যদি গাখীৰৰ পানী মিহলি কৰি দিয়ে তেতিয়াহ'লে গাখীৰখিনিহে সিহঁতে মানে খায় গতিকে আমি এই চৰাচৰ পৃথিৱীখনত অনেক থাকিব অনেক ভালো থাকিব বেয়াও থাকিব সামাজিক ব্যাধিও থাকিব অনেক গতিকে ইয়াৰ পৰা আমাৰ যিখিনি ভালখিনিহে আমি সংগ্ৰহ কৰিব লাগিব এই ভালখিনি সংগ্ৰহ কৰিবলৈ হ'লে আমাৰ ভাল মন এটা লাগিব ভাল মনটো চিন্তা কৰিবলৈ হ'লে ভাল এটা চিন্তা মানে মগজু লাগিব আৰু সেইটো পৰিৱেশটোত হ'ব লাগিব যে জন্ম হওঁতে গোটেইটো একেবাৰে জ্ঞানী কৰি নপঠায় পৰিৱেশৰ লগতহে জ্ঞানী হৈ যায় হয় গতিকে মনটো শুদ্ধ হ'ব লাগিব মন কায় বাক্য নিজৰ দেহটো আৰু মনটো মানে একাত্মক হ'ব লাগিব তেতিয়াহে এটা কাম সিদ্ধ হ'ব এতিয়া বিদ্যা কথাটো কৈছোঁ উদ্গতি এটা আহিলা হৈছে বিদ্যা যেনে মই কিবা এটা কাম কৰিবলৈ ধৰিছোঁ মই মিস্ত্ৰী কাম কৰিবলৈ ধৰিছোঁ বাঁহৰ কাম কৰিবলৈ ধৰিছোঁ মই বাঁহৰ কাম কৰিবলৈ যিখিনি এপাৰেটাছ লাগিব যিখিনি সঁজুলি লাগিব সেইখিনি হৈছে সেই কামটোৰ কাৰণে সেইখিনি আহিলা তাৰমানে এই আহিলাখিনি নহ'লে সেই কামটো কৰিব নোৱাৰিব শিক্ষাৰ ক্ষেত্ৰত যিকোনো কামৰ কাৰণে আহিলা লাগিব গতিকে বিদ্যাটো হৈছে আহিলা এই বিদ্যাটো এতিয়া মানুহে কয় নহয় তাৰ ভাল বিদ্যা আছে দেই সি ভাল গান গাব পাৰে সি নাচিব পাৰে সি অন্য তাৰ হাতত বহুত বিদ্যা আছে বহুত কলা বিদ্যা এই বিদ্যাটো শব্দটো তাৰমানে এইখিনি গুণখিনি আছে আৰু আমি শিক্ষিত যাক কওঁ সেইখিনি হৈছে কি মানে আমাৰ পাঠ্যক্ৰমৰ ভিতৰৰ মানে জ্ঞান এইখিনি হৈছে বাহ্যিক জ্ঞান এইখিনি আমি বিদ্যা বুলি আমি কওঁ মোৰ ধাৰণা মতে এইটো বিদ্যা গতিকে বিদ্যা থাকিলে মৰণ কেতিয়াও নাই যিকোনো কামত তেওঁলোকে উন্নতি কৰি খাব পাৰিব এতিয়া এই যে অলপ বয়সতে যে ছুইচাইড হৈছে কিবা হৈছে এইটো মানে সেইটোৱে আৰু তেওঁলোকৰ চিন্তা শক্তিটো অৱক্ষয় হৈছে আৰু চিন্তা শক্তি অৱক্ষয় নহ'ব কিয় তেওঁলোকে এই ফুল কোমলীয়া অৱস্থাতে তেওঁলোকে যিখিনি বস্তু তেওঁলোকে খালে ক্ষতি হয় সেইখিনি বস্তুহে তেওঁলোকে ইণ্টাৰেষ্ট দিয়ে খায় গতিকে এইখিনি যেতিয়া খাবলৈ লৈছে গতিকে সিহঁতৰ হিতাহিত জ্ঞানটো নাইকিয়া হৈছে আৰু সেই হিতাহিত জ্ঞানটো এতিয়া মই আগতে কৈছোঁ সৎসংগ যে বন্ধু যেতিয়া ভাল বন্ধু যেতিয়া নাপাব অসৎ বন্ধু যেতিয়া পাব সেইবিলাক কথাকে আলোচনা কৰিব খোৱাৰ পৰা যে ৰাতিপুৱা শুই উঠাৰ পৰা যদি ৰাতি বিচনালৈকে পঢ়োঁতে সেইবিলাক কথাই যদি মনলৈ যদি আহি থাকে তেতিয়াহ'লে সেইটো ভাৱধাৰাই তাৰ মনটো গঠিত হ'ব আৰু সেইবিলাক কাম কৰিবলৈ সি অগ্ৰসৰ হ'ব গতিকে সেইটো নহ'বৰ কাৰণে আমি কি কৰিব লাগিব সমাজো সচেতন হ'ব লাগিব আৰু গাৰ্জেনটো সচেতন হ'ব লাগিব আৰু কিছুমান ধৰ্মীয় কিছুমান এতিয়া ছাত্ৰ ছাত্ৰী বুলিয়ে নহয় এই ল'ৰা ছোৱালীক যদি সৎ পৰিৱেশ দিবলগীয়া হয় যে শিক্ষা অনুষ্ঠান যিকোনো শিক্ষা অনুষ্ঠানত আৰু ধৰ্মীয় অনুষ্ঠানবিলাকত অলপ মানে তাৰ মানসিকটো অলপ পৰিৱৰ্তন হয় গতিকে এইখিনি গঢ়টো আমি তাতেই দিব লাগিব এইখিনি যদি গঢ়টো যদি নিদিওঁ আৰু সিহঁতক আমি ইমান মুক্ত হ'বলৈ দিব নালাগে আমি ঘোঁৰা লেকামটো যদি ধৰি ঘোঁৰাক যদি আমি ঢিলা কৰি দি থাকি কিন্তু যেতিয়া তেনে যাবই গতিকে আমি লেকামটো ধৰি ৰাখিব লাগিব অৰ্থাৎ আমি কণ্ট্ৰল সিহঁতক কৰি ৰাখিব কোনফালে গৈছে কোনফালে যোৱা নাই কি খাইছে কি কৈছে এইখিনি কথা আমি গাৰ্জেন হিচাপে সমাজ হিচাপে সচেতন হৈ নিৰীক্ষণ কৰিব লাগিব এইবিলাক নিৰীক্ষণ কৰিলে আৰু এটা কথা কি যে ধৰক সিহঁতক বেয়া বুলি কয় এইটো কাম নকৰিবি বেয়া কিন্তু বেয়াটো কৰিবলৈ আগ্ৰহ হয় কিয় আগ্ৰহ হয় প্ৰেক্টিকেলি দিশত মানে সিহঁতেও নাজানে যে বেয়াটো কৰিবলৈ গ'লে কি পৰিণতি হ'ব সেইটো নাজানে সেইকাৰণে আমি কি কৰিব লাগিব দুইটা দিশেই আমি নৱপ্ৰজন্মক ক'ব লাগিব যে এই ছাইডৰ কামখিনি কৰিলে এইটো ফল হয় এই ছাইডৰ কামটো কৰিলে এইটো ফল হয় এই ফল দুটাই তেওঁ কম্পেয়াৰ কৰিব এক্সেক্টলি ছাৰ মই এইখিনিতে আধ্যাত্মিকভাৱে আপোনাক ক'ব বিচাৰোঁ আৰু মই দৰ্শক ৰাইজ ক'ব বিচাৰোঁ ছাৰ আধ্যাত্মিকভাৱে বহুতে পৰিপুষ্ট আহি আছোঁ আধ্যাত্মিক চৰ্চাটো ছাৰ আধ্যাত্মিকভাৱে আমি গ'লে আমাৰ ভাগৱত গীতাত এষাৰ মানে মূল মন্ত্ৰ হিচাপে আছে যে ভাৱনাৰ কোনো মূল্য নাই মূল্য আছে পৰিণামত ছাৰ এতিয়া প্ৰতিজন শিক্ষকে ভাবিছে আমাৰ ষ্টুডেণ্টখিনি ভাল হওক ভাৱনাত ভাবিছে প্ৰতিজন মাক দেউতাকে ভাবিছে আমাৰ ছাত্ৰ ছাত্ৰীসকল ভাল হওক ভাৱনাত ভাবিছে কিন্তু পৰিণামত কি আহিছে কম বয়সতে ল'ৰাবিলাক নিচাসক্ত হৈছে ছুইচাইড পৰ্যন্ত কৰিছে ছোৱালীবিলাকে কম বয়সতে বাল্য বিবাহত সংগঠিত কৰিছে প্ৰেমজনিতৰ কাৰণত হাতত আজিকালি মেক্সিমাম ছোৱালীৰ হাতত আপোনাৰ ব্লেডৰ কাটি দেখি হয় গতিকে এই বিসংগতিবিলাক আহিছে
প্ৰতিজন মাক দেউতাক প্ৰতিজন শিক্ষকে ভাৱনাত ভাল ভাবা স্বত্তেও কিয় পৰিণামত এইটো আহিছে ছাৰ এইটো ডাঙৰ কথা ছাৰ আপোনাৰ দৃষ্টিৰে কি ক'ব বিচাৰিব এইটো মানে যিমানখিনি আমি এই সৎ জ্ঞান সৎ চিন্তা যিমানখিনি নহয় কিয় আমি ভাগৱত দৰ্শনৰ কথাটো আমি জানিব ভাগৱত দৰ্শনৰ প্ৰতিটো কথাতে ভাগৱত দৰ্শন আছে এতিয়া শুনক আমাৰ এতিয়া প্ৰেমজনিত কাৰণতে কোনোবা ল'ৰাই ধৰি লওক ছোৱালী এজনী ভাল পায় ছোৱালীজনী ভাল পায় আচ্ছা সেই ছোৱালীজনী মানে মাক দেউতাকে ধৰি লওক একচেপ্ট কৰিব নোখোজে গতিকে এইটো জ্ঞানটো সেই ল'ৰাটোৱে বা ছোৱালীজনীও মানে বুজি পাব লাগিব যে আমি এই কৰ্মটোৰ কাৰণে উপযুক্ততা হয় নে নহয় তেওঁৰ কাৰণে যিখিনি মানে হেৰি আছে অৰ্হতা আছে বা তেওঁৰ যিখিনি যোগ্যতা আছে এই ছোৱালীজনীৰ যোগ্যতা আছে নে এই যোগ্যতাটো আমি নিৰূপণ কৰি চাব লাগে আমি যদি যোগ্যতা নিৰূপণ কৰি নাচাওঁ তেতিয়াহ'লে কি হৈ যায় এই ছোৱালীজনী তুমি একচেপ্ট কৰিব নোৱাৰা এইবুলি কোৱাৰ লগে লগে তাৰ মানসিক আঘাত আহি গ'ল মোক দেউতাইহে বা ঘৰতে নিদিয়া বুলি মই কৰিমেই এইটো যে হিতাহিত জ্ঞানটো মানে নাইকিয়া হৈছে এতিয়া চিলেকশ্যনটো ভাগৱত দৰ্শনৰ এতিয়া শুক্ৰ গুৰু যেতিয়া লক্ষী যেতিয়া স্বয়ম্বৰ হয় লক্ষীৰ স্বয়ম্বৰত তেতিয়া মানে বহুতো দেৱ দেৱতাসকল তাতে মানে উপবিষ্ট হৈ আছে তাৰপিছত পৰশুৰাম আছে পৰশুৰামৰ ওচৰলৈ যাওঁতেওতো তেওঁ যে আগতে স্বয়ম্বৰ পাতে মালা দিয়েগৈ গতিকে চবেই ইচ্ছুক হৈ আছে যে মোকেই মালা পিন্ধাব তেতিয়া যে পৰশুৰামৰ ওচৰত যেতিয়া পাইছে খান্দিলে যে পৰশুৰামটো খঙাল এই খঙালক কিয় মানে তেওঁ একচেপ্ট কৰিব সেইটো ৰিজেক্ট হ'ল তাৰপিছত হেৰি আছে শুক্ৰগুৰু কি আছিলে এই শুক্ৰগুৰু শুক্ৰাচাৰ্য তেওঁ বৰ মানে লোভীয়া এওঁ যদি মই যদি হেৰি কৰি দিওঁ তেতিয়াহ'লে মই লোভীয়া মানুহলৈ কিয় যাম এনেকুৱা ধৰণৰ কিছুমান এই চিলেকশ্যনটো আনিব লাগিব তাৰপিছত গৈ পেলাই ঈশ্বৰ কৃষ্ণ প্ৰভুকে তাৰমানে স্বয়ম্বৰ মাল্য প্ৰদান কৰিলে গতিকে এই যে মই দৰ্শনৰ কথাটো ক'লোঁ যে এইবিলাক কথা ক'ত আছে ভাগৱত দৰ্শনত আছে এইবিলাক ভাগৱত যদি ভালদৰে জানে দৰ্শনৰ ভাগৱত পঢ়িব নালাগে আৰু পঢ়িব মানে কি ইয়াতো আধ্যাত্মিক হিচাপে ধৰি লওক ভাগৱতখন লৈ পেলাই আমি এতিয়া ধৰি লওক MA ক্লাছত ইউনিভাৰ্চিটিত এই ভাগৱতখন লৈ পেলাইতো তেওঁলোকে কিতাপ আকাৰতো পঢ়ি তাৰ হেৰি লৈছে তত্ত্ব বিচাৰ কৰিছে ইয়াত মানে যিটো মাংগলিক অনুষ্ঠান সেইটো ভাৱে মই কোৱা নাই সেইটো এটা বেলেগ যে এইটো আমি গ্ৰন্থ আকাৰ কিতাপ আকাৰটো আমি পঢ়ি তাৰ নলেজটো ল'ব পাৰোঁ এই যে ভাগৱতৰ যিটো দৰ্শন এই দৰ্শনটো ক'ৰবাত তাৰমানে আমাৰ হেৰি কৰাত ব্যৱহাৰ কৰাত আমাৰ ত্ৰুটি হৈছে মানৱীয় প্ৰবৃত্তিৰ পৰা এইটো নাইকিয়া হৈছে হয় গতিকে ভাগৱত দৰ্শনৰ ওপৰতে বহুখিনি কথা নিৰ্ভৰ কৰে সেইখিনি আমি চৰ্চা কৰিব লাগিব সেইমতে আমি আগবাঢ়িব লাগিব একজেক্টলি ছাৰ এই কথাখিনিতে এতিয়া ভাগৱত দৰ্শন দিবলৈ যাব কেনেকৈ আজিকালি গোটেই সমাজখন কেৱল সস্তীয়া ৰিলছ সস্তীয়া মানে ভিডিঅ' চাই পেলাই সস্তীয়া মানে হাঁহি পেলাই টাইমটো কেনেকৈ পাছ কৰিব লাগে সেই মতেদি অতিবাহিত কৰি থকা সমাজ এখনক আপুনি এই পৰম তত্ত্বৰ জ্ঞানৰ কথা যদি ক'বলৈ যায় তেতিয়া আপোনাক মোক সিহঁতে মানে অৱহেলিত বা আপোনাক মোক মহাপণ্ডিতালী বুলি ক'ব গতিকে আজিৰ এই নিচাসক্ত সমাজখনক মোবাইলৰ এই ৰাগীত নিচাসক্ত সমাজখনক আপুনি জগুৱাই পেলাই কেনেকৈ আধ্যাত্মিকভাৱে পৰিপুষ্ট কৰি তুলিব যাতে জীৱন বাটত তেওঁলোকে একোচ আগুৱাই যাব পাৰিব সেই কথাটো আমি সেইখিনিৰ পৰা যদি তেওঁলোকক ঘূৰাই আনিবলগীয়া হয় মই আগতো কৈছোঁ যে ঘৰখন সেইটো পৰিৱেশত হ'ব লাগিব সুস্থ এটা পৰিৱেশ আছে মানে কঠীয়াতলীয়েই ঘৰখন হয় আমি যদি কঠীয়া পাওঁ যদি কঠীয়াতলীখন যদি জাবৰ ওপৰত বনচনৰ ওপৰত যদি মাটিটো চাহ নোলোৱাকৈ যদি যধে মধে কঠীয়া পেলাওঁ সেই কঠীয়া লহপহকৈ কেতিয়াও হ'ব নোৱাৰে গতিকে কঠীয়াতলীয়ে ঘৰখন আমাৰ ঘৰখন আমি ঠিক কৰিব লাগিব ঘৰখনৰ লগতে ওচৰ চুবুৰীয়াটো গাঁওখনৰ মাজত সমাজখন এনেকৈ ভাৱৰ বিনিময় কৰি আৰু কিছুমান অনুষ্ঠান আছে সেই অনুষ্ঠানবিলাকত আমি যদি অংশগ্ৰহণ কৰোঁ বা ভাল আমি তেনেকুৱা গুৰু স্থানীয় ব্যক্তিৰ পৰা যদি ভাল পৰামৰ্শ লওঁ তেতিয়াহ'লে আমি নিশ্চয় সেইসকলক মানে আগুৱাই ভাল পথত আগুৱাই নিব পাৰিম আৰু এইখিনি আমি সিহঁতক বাধ্য কৰাদৰে কৰিব লাগিব ভাল কথা জানিবলৈ ভাল কথা শিকিবলৈ জ্যেষ্ঠজনক শ্ৰদ্ধা কৰিবলৈ এইখিনি আমি কিছুমান কথা আমি সিহঁতক মানে বাধ্য কৰাব তেতিয়া তেওঁলোকে মানে আকৃষ্ট হ'ব গতিকে সেইখিনি কাম কৰিব লাগিব অনুষ্ঠান প্ৰতিষ্ঠানত সহযোগ কৰি এতিয়া ধৰ্মীয় কিছুমান অনুষ্ঠান হয় তাত মানে তেওঁলোকে নাযায় এতিয়া এটা কথা মই হাঁহি উঠে দেই এইটো কথা এনেকুৱা আগতে
ৰাস্তা দি গৈ থাকিলে মানুহ কিবা এটা যদি অকলে অকলে হাঁহি যায় আৰু অকলে অকলে যদি কথা কৈ যায় তাক আমি কি বুলি কওঁ পাগল বুলি কৈছিল পাগল বুলি কওঁ আৰু এতিয়াবা আমি শিক্ষিত সমাজে পাগল হৈছো নে নাই এটা আমি অলপ ৰহস্য কৈছো এতিয়া দেখিব আপোনাৰ মোবাইলটো লৈ মানে একেবাৰে ৰাস্তাত নিজে কথা পাতি গৈ থাকে তেতিয়া সেই আগৰ কথাটো মনত পৰিলে এইটো পাগলে হ'ল কিন্তু পাগল নহয় গতিকে এনেকুৱা এটা ইমান ব্যস্ত মোবাইলৰ প্ৰতি ইমান ব্যস্ততা হৈছে গতিকে মোবাইলৰ যিটো সুফল এই সুফলটো আমি ল'ব পৰা নাই হয় দৰ্শক ৰাইজ এইখিনিতে ক'ব বিচাৰিছোঁ আজিলৈকে মই প্ৰায় 150 অধিক সাক্ষাৎকাৰ গ্ৰহণ কৰিছোঁ আৰু প্ৰতিজন অনুভৱী ব্যক্তি আৰু প্ৰতিজন অনুভৱী ব্যক্তিয়ে বৰ্তমান আমাৰ সমাজৰ ডাঙৰ ব্যাধি হিচাপে ড্ৰাগছতকৈও ডাঙৰ ব্যাধি হৈছে মোবাইল ফোনটো ড্ৰাগছতকৈও ডাঙৰ নিচা হৈছে মোবাইল ফোনটো গতিকে আমাৰ সমাজখন এতিয়াও যদি শুইয়ে থাকে তেতিয়াহ'লে ভৱিষ্যত প্ৰজন্মটো বাদ দিয়ক আপোনালোকৰ নিজৰ জীৱনে ধ্বংস হ'ব যে ধ্বংসৰ মুখে যে গৈ আছে এইটো একদম ডেফিনেটলি কিবা এখন দলিয়ন উলিয়াই দিব মই চহী কৰি দিবলৈও মানে ৰাজি আছোঁ কাৰণ মই ইমানসকল ব্যক্তিৰ প্ৰতিজন ব্যক্তিয়েতো একেটাতে দোষাৰোপ নকৰে আমাৰ সমাজখনক কোনে গ্ৰাসিত কৰিলে আমাৰ সমাজখনক কোনে ধ্বংসৰ কবলত পেলোৱালে কেৱল মোবাইলটোকে জগৰীয়া কৰে মেক্সিমাম ক্ষেত্ৰৰ অনুভৱী ব্যক্তিসকলে গতিকে সকলোৱে কি ভুল ক'ব নেকি তৎসত্ত্বেও আমাৰ সমাজখনক এই বাৰ্তাসমূহ বিস্তাৰিত কৰিবৰ কাৰণে প্ৰয়াস কৰি আছোঁ আৰু এই বাৰ্তাসমূহ লৈ পেলাই আপোনালোকৰ জীৱন দৰ্শন বেলেগ ভাল হোৱাৰ আগত আগে নিজক ভাল কৰিবলৈ চেষ্টা কৰক নিজৰ জীৱন দৰ্শনটোক মানে উদ্গতি কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে আৰু আমি নানান বেদ শাস্ত্ৰ পুৰাণ যিমানে অধ্যয়ন নকৰোঁ কিয় তাত এটাই আছে যে স্বধৰ্ম পালনে হৈছে শ্ৰেষ্ঠ ধৰ্ম নিশ্চয় ছাৰ গতিকে স্বধৰ্ম পালন কৰক নিজকে উন্নত কৰক নিজকে আদৰ্শ কাৰণ আদৰ্শৰ ব্যক্তিলৈ ৰূপান্তৰিত হ'লে উপদেশতকৈ আৰ্হি ভাল নিজকে আৰ্হি এই ক্ষেত্ৰত হজৰত মহম্মদৰ কথা যেতিয়া হজৰত মহম্মদৰ ওচৰলৈ মানে এগৰাকী মহিলা গৈছিলে কৈছে বোলে হেৰি তেওঁ মানে নাতিনীয়েকে হেৰি মিঠা খাই ভাল পায় এতিয়া মিঠা খোৱা অভ্যাসটো কেনেকৈ এইটো কাৰণে হজৰত মহম্মদৰ ওচৰলৈ গ'ল হয় এতিয়া হজৰত মহম্মদেতো লগে লগে উঠো আমাৰ নিচিনা এতিয়া হোৱাটো লগে লগে কিবা এটা ইয়েছনো কিবা এটা দিলে কিন্তু তেখেতে ক'লে যে মই কেইদিনমান ৰ'ব লাগিব আচ্ছা কেইদিনমান ৰোৱা মই পাছত আৰু উত্তৰটো ক'ম তেতিয়া তেওঁলোক যোৱাৰ পাছত মানে হজৰত মহম্মদে ভাবিলে মইনো এতিয়া কেনেকৈ কওঁ ময়োতো মিঠাই খাই ভাল পাওঁ গতিকে মই মিঠাই খোৱাটো এয়া বুলিতো মই ক'ব নোৱাৰোঁ গতিকে এসপ্তাহৰ পাছত তেওঁ এই ৰিহাৰ্চেলটো আৰম্ভ কৰি মোৰ মিঠাই খোৱাটো অভ্যাস এৰি দি তাৰ পাছতে উপদেশটো দিছে হয় আৰু আমাৰ মোবাইলৰ মানে ব্যৱহাৰে আমাৰ লাইফষ্টাইল ডিজিজ কিছুমানো কৰিছে লাইফষ্টাইল ডিজিজ মানুহবিলাক এলেহুৱা হৈছে এলাহ প্ৰৱণতাৰ প্ৰতি আগ্ৰহী হৈছে আৰু ছেকেণ্ডলি আপোনাৰ মানুহবিলাকৰ আজিকালি ল'ৰা ছোৱালীবিলাক বহু শিক্ষকে কোৱা মতে ব্ৰইলাৰ মুৰ্গী যেনেকৈ ফাৰ্মত ডাঙৰ দীঘল হয় আজিকালি ল'ৰা ছোৱালীবিলাক তেনেকুৱা আপুনি এনেকুৱা নাই এই কথাখিনি হয় তেওঁলোকেও নিজৰ দৃষ্টিকোণেৰে গোটেই সমাজখনক চাই পেলাই কিবা এটা নহয় কিবা এটা পৰ্যবেক্ষণ কৰি পেলাইহে এই সমীক্ষাসমূহ দিছে হয় হয় গতিকে আমাৰ সমাজ বিশেষকৈ আমি আমাৰ সমাজখন উন্নতিৰ কাৰণে লাগি আছোঁ আমি গুৱাহাটীৰ সমাজখন উন্নতিৰ কাৰণে লাগি থাকে নাই আমাৰ গাঁৱৰ সমাজখন গ্ৰাসিত হৈছে গতিকে আমাৰ গাঁৱৰ সমাজখনক আমি উন্নত কৰাটো বিচাৰোঁ ছাৰ হয় ছাৰ শিক্ষক জীৱনৰ ৰিক্ত তিক্ত অভিজ্ঞতা বহুতৰে থাকে আপোনাৰো নিশ্চয় আছে গতিকে আপুনি আপোনাৰ জীৱনত শিক্ষকৰ বৃত্তিটোক আঁকোৱালি পেলাই এনেকুৱা এটা আটাইতকৈ মিঠা কোনটো অনুভৱ যে মই শিক্ষকতা কৰি আত্মসন্তোষ হ'লোঁ আৰু আটাইতকৈ মানে তিক্ত কোনটো অনুভৱ যে কেলৈ কৰিলোঁ মিঠাটো প্ৰথমতে মিঠাটো মানে এইটোৱেই আচলতে আনক শিকোৱা বা আনক বুজোৱা আনক দুটা উপদেশ দি তাক সৎ পথলৈ অনাটো বা তাৰ পাঠভিত্তিতেই হওক বা তেনেকুৱা আধ্যাত্মিক দিশতেই হওক বা যিকোনো যেতিয়া এজনে আনজনক এটা হিতোপদেশ দিব সেই হিতোপদেশ দিয়াটোত বিৰাট এটা আনন্দ সোমাই থাকে যে মোৰ এই কথাটোৰ কাৰণে মই কোৱা কথাটো যে তেওঁলোকে মানিছে আৰু মানি তেওঁলোকে এটা সৎ পথত পৰিচালিত হৈছে গতিকে মই ভাবিছোঁ যে কিতাপৰ জৰিয়তে এই স্কুলৰ যিটো শিক্ষকতা যিটো জীৱন মই অতিবাহিত কৰিলোঁ যে মই বহু কথা নজনা কথাও জানিছোঁ শিক্ষক হ'লোঁ বুলিয়ে মই যে সকলো কথা জানিম সেইটো নহয় মই শিকিছোঁ মই বহু কথা শিকিছোঁ আৰু এটা কথা যে শিক্ষক হ'বলৈ হ'লে ছাত্ৰতকৈ কিন্তু বেছি অধ্যয়ন কৰিব লাগিব ছাত্ৰতকৈ বেছি অধ্যয়ন কৰিব লাগিব যে ছাত্ৰসকলে তেনেকৈ অধ্যয়ন নকৰিলেও শিক্ষকজনে গোটেই বস্তুটো
মানে অধ্যয়ন কৰি তাৰ সাৰ অংশটো আমি উপস্থাপন কৰিব লাগিব ছাত্ৰ ছাত্ৰীৰ আগত আমি যদি লাইনে লাইনে পঢ়ুৱাই হেৰি কৰি যাওঁ সেইটো তেনেকৈ নহ'ব আমাৰ 45 মিনিটহে থাকে এটা ক্লাছত গতিকে 45 মিনিটৰ ভিতৰত যদি আমি লাইন বাই লাইন পঢ়াই গৈ থাকোঁ তেতিয়া নহ'ব আমি ছাবষ্টেঞ্চটোৰ কথা ক'ব লাগিব যে সাৰ অংশটো আমি কেনেকৈ কৰিম আৰু এটা কথা ইয়াতে বিশেষকৈ মই অংকৰ কথা ক'বলৈ যাওঁ দেই অংক আমাৰ ইংৰাজী হওক অসমীয়া হওক বেলেগ বেলেগ ছাবজেক্টৰ পাঠটো আগতীয়াকৈ দিয়ে পাঠটো পঢ়ি লৈ তাৰপিছত অনুশীলনী থাকে তাত এনচাৰবিলাক কৰিব লাগে কিন্তু অংকৰ ক্ষেত্ৰত আমাৰ বহুতে অকণমান কমকৈ কৰে বাৰু এই যে যিটো পাতনি দিয়া থাকে পাতনি দিয়া অংকখিনি এইখিনি চেপ্টাৰটোৰ আগত যিখিনি পাতনি আছে পাতনিখিনি চাই বহুতেই শিক্ষকে চায় তাৰ ভিতৰতে আকৌ নোচোৱা শিক্ষকো থাকিব পাৰে বা আছে তেনেকুৱা থাকে এইটো সকলোকে মই নকওঁ এইটো কথা গতিকে সেই বস্তুটো মানে মই বিশেষকৈ মই গুৰুত্ব বেছি দিওঁ মই পাতনিখিনি আগতীয়াকৈ কৰি তাৰপিছতে অনুশীলনীখিনি যাওঁ তেনেকুৱা হিচাপত গতিকে এই এনেকৈ শিক্ষা মানে দিবলৈ পাই মই বৰ আনন্দিত হওঁ আৰু সেইকাৰণে মই শিক্ষকৰ যিটো মানে হেৰি কৰ্ম এই কৰ্মটো মই বাছি লৈছোঁ আৰু ইয়াৰ তিক্ততা কিছুমান বিশেষ তিক্ততা একো নাই আমি শিক্ষকতা হোৱাটো কাৰণে আমি পাংচুৱেল হ'ব পাৰোঁ আৰু সমাজত মই কৈছোঁৱেই যে সমাজতো এজন মানুহ হিচাপে আমি প্ৰতিষ্ঠিত হ'ব পাৰোঁ সমাজৰ সন্মানীয় এজন ব্যক্তি হিচাপে মানে আমি পৰিগণিত হ'ব পাৰোঁ ইয়াত তিক্ততা বুলিবলৈ একো নাই মই এতিয়া ধৰক এছিষ্টেণ্ট শিক্ষক গতিকে ইয়াত মই তিতাকেহা স্কুলখনৰ ভিতৰত তিতাকেহাটো ইমান বুজি নাপাওঁ দেই মই কণ্ডাক্ট নকৰোঁ মই পাঠ পঢ়াওঁ গতিকে সেইখিনি তিতাকেহা মোৰ অনুভৱটো নহয় সেইসকলে যিসকলে পৰিচালনা কৰে সেইসকলে সেই কথাটো জানিব মই ছাৰ বহুসকল প্ৰিন্সিপালক লগ পাইছোঁ আমাৰ হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ে হওক বা কলেজ পৰ্যায়ে হওক বা মানে কি কয় ভাইচ চেঞ্চেলৰলৈকে লগ পাইছোঁ প্ৰফেচৰসকলকো লগ পাইছোঁ মই সুধোঁ কেতিয়াবা যাৰ লগত মনটো মিলে যে ছাৰ আপুনি প্ৰিন্সিপাল হৈ পেলাই কিমান সুখী কৈছোঁ নহওঁতে বেছি সুখী আছিলোঁ কাৰণ সেই সময়ত সকলোৱে মানে ক্ৰিটিচাইজ কৰে এই ব্যক্তিজনক কিন্তু সেইটো কৰিব নালাগে কাৰণ প্ৰিন্সিপাল এজনে গোটেই এডমিনিষ্ট্ৰেশ্যনটো গোটেই এডমিনিষ্ট্ৰেটিভ বিভাগটো গোটেই কলেজখনৰ অভাৰঅল তেখেতে বহু কষ্ট কৰি পৰিচালনা কৰে গতিকে আমাৰ এছিষ্টেণ্ট যিসকল টিচাৰ থাকে তেওঁলোকে আপোনালোকে যদি সহযোগিতা প্ৰদান কৰে তেতিয়াহ'লে সেই অনুষ্ঠানটো সেই শিক্ষানুষ্ঠানটো বহুত দূৰ আগবাঢ়ি যাব বা আমাৰ যিসকল প্ৰফেচৰসকল আছে তেওঁলোকে যদি কলাবৰেট কৰে কেৱল মুখেৰে নহয় দিলচি কলাবৰেট ছাৰ খুব ভাল লাগিছে আৰু এইখিনি ছাৰ আহিছোঁ আপোনাৰ সাংসাৰিক জীৱনলৈ যদিহে সাংসাৰিক জীৱন পাৰ কৰি যাওঁ আপোনাৰ গোটেই জীৱনটো আমি কেনেকৈ জানিব পাৰিম এতিয়া জানিব বিচাৰোঁ আমাৰ কোবাইকটা সত্ৰৰ পৰা জন্মগ্ৰহণ কৰি পেলাই আমুকত তামুকত নানান কিছুমান বিপদৰ কাৰণে ঘূৰি ঘূৰি আমুকত পঢ়িছে তামুকত পঢ়ি গৈ গৈ শিক্ষকতা বৃত্তিত নিজকে আত্মনিয়োগ কৰোৱালৈকে তাৰ মাজমজিয়াত বিবাহ পাশত আবদ্ধ হৈছিল নে নাই তাৰ পৰৱৰ্তী ভাগ অৱশ্যে মই বিবাহ পাশত এতিয়া যিটো প্ৰৱণতা যুৱক যুৱতীৰ প্ৰতি যিটো প্ৰৱণতা পৰস্পৰ আকৰ্ষিত সেইটো অৱশ্যে মোৰ ইমান নাছিল দেই ইমান মোৰ নাছিলে মই শিক্ষা জীৱনটো সাং কৰাৰ পাছত মই কৰ্মজীৱনত আৰম্ভ কৰিলোঁ কৰ্মজীৱন মই ভেঞ্চাৰতো আছিলোঁ 3 বছৰ বা যিকি নহওক তাৰপিছত এইখিনি কৰাৰ পাছত মই ভাবিলোঁ যে এতিয়া ভৱিষ্যতেতো কিবা এটা সংগী এটা সুখ দুখৰ মনোভাৱ বুজিবৰ কাৰণেতো সুখ লাগে সংগীৰ প্ৰয়োজন হয় আৰু ভৱিষ্যত প্ৰজন্মৰ কথাও আহে গতিকে এইখিনিৰ ওপৰত চিন্তা কৰি মই চিন্তা কৰিলোঁ যে এতিয়া এটা সংগীৰ প্ৰয়োজন হ'ব গতিকে বিয়া পতাৰ এটা চিন্তা চৰ্চা চলা হ'ল আৰু মোৰ কিন্তু বিয়াৰ ছোৱালীয়ে মোৰ এৰেঞ্জ মেৰেজ হৈছে দেই লাভ মেৰেজ এৰেঞ্জ মেৰেজ হৈছে আৰু মই যিখিনি জেগাৰ পৰা ছোৱালী আনিলোঁ কিন্তু এতিয়া শুনিলে হাঁহি উঠিব এতিয়া মই কেতিয়াবা বাতৰি কাকতো পাওঁ বা তেতিয়া নিজৰ পাওঁ কিছুমানে ধনী যিবিলাক মানুহ আছে এৰোপ্লেনত বিয়া পাতে হয়নে কিছুমানে এৰোপ্লেনত বিয়া পাতে কিছুমান ট্ৰেইনত পাতে ক'ৰবাত কিবা কিবি পাতে
মই আকৌ এটাইকেইটাৰ বিধতে পৰিলোঁ হয়নে ক'ব পাৰি নেকি দৰ্শক ৰাইজ তেতিয়াহ'লে আমি চাবলৈ গৈ আছোঁ এখন ৰোমাঞ্চকৰ বিয়াৰ ঘটনা ছাৰ হয় যমুনামুখ হয় যমুনামুখৰ সিপাৰে এখন গাৰুকুণ্ডা নামৰ এখন গাঁও আছে আচ্ছা সেই কপিলী নদী পাৰ হৈ যাব লাগে হয় নদীখন পাৰ হৈ পৰে ছোৱালীৰ ঘৰলৈ 3 কিলোমিটাৰ খোজকাঢ়ি যাব লাগে আৰু তেতিয়া ৰাস্তা আজি নিচিনা নহয় ৰাস্তাটো হ'ল ঠেক তাৰ পাছত এই মোৰ বিয়াৰ যিদিনাখন এইটো এপ্ৰিলত বিয়া হৈছিলে এপ্ৰিল মাহত বতাহ ধুমুহা মই যেতিয়া ইয়াতে এখন গাড়ী ঠিক কৰিলে আৰু সৰু সুৰা গাড়ী কেইখনমান আছিলে এই গাড়ীখন ইয়াতে ঠিক কৰি গাড়ীৰ ভিতৰত আপোনালোকে শুনি হাঁহিব মানে দাগ উঠাই লৈ গৈছোঁ গাড়ীখনৰ ভিতৰত দাগ উঠাই লৈ গৈছোঁ তাতো জংঘলী জীৱ জন্তু ওলাব পাৰে নহয় তাৰ মানে ধুমুহা আগমুহূৰ্তত ধুমুহা আহিলে গছ গছনি পৰি থাকিব পাৰে গতিকে মোৰ মানে গাড়ীত যোৱা এই বৰযাত্ৰীসকলে হাততে মানে কোঠাৰ 2খনমান লৈছে দা এখন লৈছে তেতিয়া কি হৈছে ওলাই যোৱা 1 কিলোমিটাৰ দূৰতে বৰ গছ এডাল পৰি আছে এতিয়া সেই গছডাল কাটি চেও দিবলগীয়া হৈছে এনেকৈ সৰু সুৰা জেগাত গছ চছ পৰিছে গছ কাটি কাটি গৈ পেলাই মানে যমুনামুখৰ মানে কপিলী ইপাৰে পালোগৈ এতিয়া কপিলী ইপাৰে পাৰটো যাবলৈ খিমখিমীয়া বৰষুণ পৰি আছে গাড়ী য'ত আছে গাড়ীৰ পৰা তললৈ বহুখিনি দ এনেকৈ চাব লাগে তেতিয়া এই মোৰ লগৰ শিক্ষক এজনে এডাল ডাঙৰ বাঁহ এডাল চৈবাৰী এডাল দিছে চৈবাৰী এডাল ধৰি ধৰি খুপি 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 মানে তললৈ কপিলী তলৰ ফালে গৈছে গৈ আকৌ তাত এখন নাও আছে নাও এখন আছে সেই নাওখনত আমাৰ বৰযাত্ৰীসকল উঠিছে আমাৰ কি হ'ল জানিলে তেতিয়া মেণ্টেল লাইট পাম দিয়া যে মেণ্টেল লাইট মেণ্টেল লাইট এই মেণ্টেল লাইটটো লৈ গৈছিলে এই যে মেণ্টেল লাইটটো লৈ গ'ল হয় কিন্তু তাত এটা বান্ধি দিয়ে নহয় মেণ্টেলৰ বাল্বৰ নিচিনা বস্তু এটা সেই বস্তুটো নিবলৈ পাহৰিলে পাহৰিলে এতিয়া আধা ৰাতি কপিলী সোঁত ইফালে খিমখিমীয়া বৰষুণ গৰা গাড়ী আছে ইপাৰে এতিয়া মানুহ যাব লাগিব সিপাৰে তাৰপিছত এনে সৌভাগ্য সিফালৰ পৰানো বাৰু এখন বিয়া যাত্ৰী আহিব লাগেনে নাওতে সিহঁতে আহি আছে সিহঁতে এইফালে আহিব আমি সিফালে যাম সিহঁতৰ যিটো মেণ্টেল লাইট সেই লাইটটোৰ পোহৰতে আমাৰ যাত্ৰাটো হ'ল সিপাৰলৈ আমি গ'লোঁ সিপাৰলৈ যেতিয়া গ'লোঁ তাত এতিয়া পিছল কেইজনমান মানে আমাৰ বৰযাত্ৰী আমাৰ বয়সস্থ পেহাও হয় জোতা পিন্ধিছে খুলিছে পৰিছে উজুতি খাইছে এই এনেকুৱা গছবিলাক হেৰিয়াৰ পাৰত এই কপিলীৰ পাৰত আছে গতিকে তাত মানে উজুতি খাইছে এনেকৈ গৈ 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 মানে খোজকাঢ়ি গৈছোঁ এই 3 কিলোমিটাৰ ৰাস্তাত খোজকাঢ়ি গৈ কইনাঘৰ পাইছোঁ আকৌ আহোঁতেও মানে বিয়া যেতিয়া শেষ হয় তেতিয়া মানে মোৰ তেওঁলোকৰ ফালৰ পৰা সৰু গাড়ী এখন দিছে বোলে আপুনি বোলে হেৰি কৰক এই দৰা কইনা এইখনতে যাওক তেতিয়া মই ক'লোঁ মই আহোঁতেই বৰ কষ্ট কৰি আহিলোঁ এতিয়া আকৌ মই আগতীয়াকৈ দৰা কইনা আগতীয়াকৈ যামগৈ এই বৰযাত্ৰীখিনিৰ অন্তৰত বৰ দুখ পাব গতিকে আহিছোঁ যেনেকৈ যাম তেনেকৈ গতিকে খোজকাঢ়ি আহিলোঁ সেই খোজকাঢ়ি আহি নাও ঘাট পালোঁ নাৱৰ ঘাটৰ পৰা আকৌ নাও পাৰ হৈ পেলাই সেইখন গাড়ীখন যে ৰাতি থৈ গৈছিলোঁ তাত উঠিলোঁ গতিকে গাড়ী নাও আৰু পদাতি খোজকাঢ়ি আমাৰ বিয়াখন সম্পূৰ্ণ হয় এইটো সৰ্বাংগীন এখন বিয়া য'ত 3 ভাগত মানে জলতো স্থলতো আৰু মানে পদযাত্ৰাৰ স্থলত গতিকে এখন ৰোমাঞ্চকৰ বিয়া আৰু কইনাকো কি ঠিক তেনেকৈ 3 কিলোমিটাৰ খোজকঢ়াই নিশ্চয় 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 কইনাই ভাবিছে যে ঘৰ এৰি পেলাই আজি আমাৰ দৰাৰ লগত এনেকুৱাকৈ যাবলগীয়া হৈছে এটা বহুতেই ভাল লাগিলে এটা খুব ধুনীয়া এটা কাহিনী আৰু এই কাহিনীসমূহৰ মাজত বহুত কিছুমান আন্তৰিকতা আছে দৰ্শক ৰাইজ কিয়নো সেই তেনেকৈ পাতি অনা বিয়া এখন আজিও ইমানেই মজবুতভাৱে আছে যে ছাৰৰ সংসাৰত এটা সন্তান আৰু দ্বিতীয় সন্তানত টুইন হৈছে বৰ্তমান 2জনী ছোৱালী টুইনভাৱে ধুনীয়াকৈ পঢ়ি আছে ল'ৰাটোৱে বৰ্তমান BSc পাছ কৰিবলৈ সক্ষম হৈছে মেথমেটিক্সতে আৰু ছোৱালী দুজনী বৰ্তমান ক্লাছ 7 গতিকে আজি প্ৰায় 20-22 বছৰটো আপোনাৰ 25 বছৰমান হ'ল 2001 প্ৰায় মানে 25 বছৰে ৰানিং গতিকে ছাৰ আজিকালি বিয়াসমূহ আজিৰ বিচ্ছেদ
আজি বিবাহ নহয়, আজি ল'ৰাটাই ছোৱালী যে এট্ৰেকশ্যন এটা হ'ল, অলপ দিন থাকিলে, তাৰপিছত মানে এইটো প্ৰতি সেইটোৰ আন্তৰিকতা নাথাকে। কিন্তু আপোনালোকৰ দিনৰ বিবাহৰ এটা গাম্ভীৰ্য আছে যে একবাৰ সাথ হৈ গিয়াটো লাইফ টাইম। সেইটো মই কথা এটা কৈছোঁ যে যিটো কাম কৰিবলৈ সহজ সেইটো কাম এৰিবলৈও সহজ। হয় 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 দেই। এতিয়া যে ল'ৰাই ছোৱালীয়ে যেনেকৈ ভাল পাই আনে, ঠিক তেনেকৈ আকৌ বেয়া পায়ো এৰে। কিন্তু আমি এতিয়া ইমান মানে হেৰি কৰি কষ্ট কৰি এৰেঞ্জ মেৰেঞ্জ কৰি পেলাই হাই সম্পত্তিয়ে গাড়ীয়ে দিলে আনা, আমিতো সহজে এতিয়া ইয়াক নাপায়ো। গতিকে সেইটো গধুৰ কাম। গতিকে যিটো কাম আমি গধুৰ কামটো ল'লো সেইটো কাম সহজে এৰিবও নোৱাৰি। এনেকুৱা কাৰণে এতিয়া বিবাহ বিচ্ছেদটো যে হৈছে খুব সহজভাৱে বিবাহ হয় আৰু খুব সহজভাৱে মানে বিচ্ছেদ হৈ যায়। খুব সুন্দৰ। আৰু দৰ্শক ৰাইজ, এইসমূহ কথাৰ পৰা আমি শিকিবলগীয়া বহুত কথা আছে, নিশ্চয় আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে। ছাৰ, এইখিনিতে মই আহিছোঁ যে আপুনি আধ্যাত্মিকভাৱে যিহেতু মানে আধ্যাত্মিক জগতৰ লগতো জড়িত, সামাজিকভাৱে আপোনাৰ এই অঞ্চলৰ বিভিন্ন সেৱা অনুষ্ঠানৰ লগত আপুনি জড়িত, এখন ভাগৱতী সমাজৰ লগত আপুনি জড়িত, পালনামৰ আয়োজক হিচাপে আপুনি জড়িত বা পঢ়েও। গতিকে ছাৰ, মই জানিব বিচাৰোঁ আধ্যাত্মিকভাৱে যে আধ্যাত্মিক জগতখনলৈ আপুনি নিজকে আত্ম উৎসৰ্গিত সৰুকালতেই কৰিছে, নে শিক্ষকতা কৰি থকাৰ মাজমজিয়াত কৰিছে, নে অৱসৰপ্ৰাপ্ত হোৱাৰ পাছত কৰিছে? এটা মন এটা থাকিব লাগিব। আচল কথা এইটো, শিক্ষকতা মই আগতে কৈছোঁ যে শিক্ষকতাৰ মনটো মোৰ কিয় আগবাঢ়ি গ'ল তাৰ কাৰণটো মই কৈছোঁ। গতিকে সেই মনটোৱেই মানে এনেকুৱা দিশলৈ ধাবিত কৰে। যেতিয়া সৎ মনৰ বা তেনেকুৱা যিটো পৰিৱেশত হয় সেই পৰিৱেশে গঢ় ল'ব। গতিকে তেনেকুৱা ধৰণৰ লাহে লাহে মনোভাৱবিলাক আহি থাকে যে শিক্ষকতা কৰিছোঁ, যে এইটো এটা সজ বৃত্তি, মই ছাত্ৰ ছাত্ৰীক জ্ঞান দিব পাৰিছোঁ। আচ্ছা, এই জ্ঞানটো যদি মই সম্যক জ্ঞানটোহে দিছোঁ আৰু যদি অকণমান জানিবলৈ বিচাৰোঁ, গতিকে তেনেকুৱা এটা পৰিৱেশৰ মাজলৈ মনটো লাহে লাহে ধাবিত হৈছে। সেইকাৰণে ভাবিছোঁ যে অৱসৰ লোৱাৰ পিছত মই ইয়াৰ আগতে কেইটামানো অনুষ্ঠানত মানে সহযোগিতা কৰিছোঁ। এই কোবাকতা সত্ৰ, তাতে সত্ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক হিচাপে আমাৰ বৰচিলাতে 15-20খনমান গাঁৱৰ মানে এটা অঞ্চল ভিত্তিত ৰাস উৎসৱ হয়। সেই ৰাস উৎসৱৰ সম্পাদকৰ দায়িত্ব একেৰাহে 6 বছৰ কৰিলোঁ। আৰু আমাৰ কিছুমান সৰু সুৰা সংগঠনৰ লগতো জড়িত থাকোঁ, চুলু ট্ৰাষ্টৰ এনেকুৱা সেইবিলাকতো অলপ ৰাইজৰ লগত সহযোগ কৰি থাকোঁ। আৰু দ্বিতীয়তে এতিয়া আমাৰ একোখন ভাগৱতী সমাজৰ যি জিলাৰ ভিতৰত জিলাৰ আণ্ডাৰতে আঞ্চলিক থাকে, এই আঞ্চলিকখনৰ পৰিচালনা কৰিবৰ কাৰণে তেনেকুৱা সম্পাদকৰ দায়িত্ব ভাগতো আমি অভাজনী মানে গ্ৰহণ কৰি আছোঁ। গতিকে এনেকুৱাবিলাক কামৰ মাজেদি মানে সৎসংগ পোৱা যায়, সাধু সংগ পোৱা যায়। সাধু সংগটোৱে আচল কথা। এই মহাত্মা গান্ধীয়ে কৈছে যে সাধু সংগৰ লগতহে সত্যটো উদ্ধাৰ। এ লিটিল বিটছ অফ ট্ৰুথ কামছ আউট ফ্ৰম ডিছকাশ্যন। গতিকে সত্যটো উদ্ধাৰ হ'ব আলোচনাৰ মাজতে। তাৰমানে সৎসংগৰ লগত আলোচনা কৰিলে তাৰ ভুল শুদ্ধ কেৰুণবিলাক ওলাব, তেতিয়াহে মানে আগুৱাই যাব পাৰি। হয়, ধুনীয়া কথা কৈছে ছাৰ, একজেক্টলি বহুত ধুনীয়া। আৰু আপুনি নিজকে এই ক্ষেত্ৰত আত্মনিয়োগ কৰি পেলাই কিমান ধৰণে মানসিক মানে শান্তি বা প্ৰশান্তি অনুভৱ কৰিবলৈ সক্ষম হৈছে? এই ক্ষেত্ৰত এটা কথা যে এই আধ্যাত্মিক দিশত নামিলে বা তালৈ ধাবিত হ'লে নিজৰ যিবিলাক মানে এই আমাৰ যিটো আসুৰিক কিছুমান ৰিপু আছে নহয় জানো, গতিকে এই ৰিপুবিলাকৰ কিছুমান মনবিলাক ডাইভাৰ্ট নহয়, সেইবিলাকলৈ ডাইভাৰ্ট নহয়, আমাৰ সংযমী হোৱা হয়। এতিয়া টান কথাটো ক'ব নালাগে, ফটকৈ খং উঠিব নালাগে, এনেকুৱা ধৰণৰ কিছুমান মানে নিজকে বহুত মানে সংযমী হ'বলগীয়া, মানে নিজৰ ভিতৰৰ যিটো আমাৰ ছিষ্টেম, আমাৰ মনটোৰ ভিতৰত থকা জ্ঞানৰ পৰিসৰত যিবিলাক অশুদ্ধি আছে সেই অশুদ্ধিবিলাকক আমি দূৰ কৰিব পাৰি। ছাৰ, এই ক্ষেত্ৰত মই আপোনাৰ পৰা এটা পৰামৰ্শ বিচাৰোঁ আমাৰ সমগ্ৰ অসমবাসী ৰাইজৰ বাবে, যে ছাৰ আপুনি এনেকুৱা এটা অনুভৱ কৰে নেকি যে আধ্যাত্মিকতাৰ জ্ঞানটোক যদিহে প্ৰাপ্তবয়স্ক বা বৃদ্ধকালত নলৈ বা আফটাৰ 60ত নলৈ যদি এই জ্ঞানসমূহক যদি সৰুকালৰ পৰাই এজন ছাত্ৰ ছাত্ৰীক দিয়া যায়, তেতিয়াহ'লে তাৰ জীৱনটো কিমান সুন্দৰ হ'ব পাৰে? এইকাৰণে এই যে আধ্যাত্মিক জ্ঞানটো আজিকালি মই দেখিছোঁ আমাৰ এই শংকৰ সংঘৰ বিদ্যালয়ৰ
এখন মানে পাঠ্যপুথি আমাৰ 7 ক্লাছ 7তে দিছে তাত কিন্তু যোগ শিক্ষা আগতে যোগ শিক্ষা তেনেকুৱা হেৰি নাছিলে যে যোগ শিক্ষাটো দিছে তাত কিন্তু গীতাৰ বাণীবিলাক ভাগৱতৰ দৰ্শনৰ কিছুমান কথা সুন্দৰভাৱে প্ৰতিফলিত কৰিছে আৰু এই ছাত্ৰ ছাত্ৰীসকলে আমি যে এতিয়া আপুনি যিটো কথা ক'লে যে আমি নৈতিক শিক্ষাটো আমি ল'ব লাগে নৈতিক শিক্ষাটো ল'বৰ কাৰণে আমি এই স্কুলৰ পাঠ্যক্ৰমত মূল পাঠ্যক্ৰমৰ লগত ৰেফাৰেঞ্চ হিচাপে মানে তেনেকুৱা দিয়ে আমি অৱশ্যে পঢ়ি থকা অৱস্থাত পাইছিলোঁ মিত্ৰদেৱ মহন্তৰ নীতি নিকুঞ্জ আৰু কাৰবালাৰ শ্বহীদ সেইটো পাইছোঁ আকৌ আমি 9-10ত পালোঁহি সাৰথি সত্যনাথ বৰাদেৱ গতিকে এই এনেকুৱাবিলাকৰ মাজেৰে কিছুমান মানে কিছুমান আধ্যাত্মিক দিশৰ কিছুমান হেৰি পোৱা যায় গতিকে সেইবিলাক পৰিৱেশবিলাক ছাত্ৰ ছাত্ৰীৰ পৰা মানে তেতিয়া অলপকৈ দি আহি থাকিব লাগিব যদি আমি আধ্যাত্মিক অকল সেই দুটা বহি থাকিব নালাগে যে চৰিত্ৰ গঠনৰ ক্ষেত্ৰত এই আধ্যাত্মিক জ্ঞানটো শিক্ষক সমাজে জ্যেষ্ঠসকলে মানি গুণীসকলে এই উঠি অহা প্ৰজন্মটোক দিব লাগে তেতিয়া দিলে মানে তেওঁলোকৰ কাৰণে সহজ হয় আৰু মোক যে এটা কথা সোধা হ'ল যে এই পৰিৱেশটো আপুনি অৱসৰ যে এতিয়া কথাটো হৈছে আমি এতিয়া অৱসৰ হ'লোঁ 63 বছৰ হৈছে এতিয়া আৰু তেনেকুৱাকৈ ধৰক আমি কঠোৰ পৰিশ্ৰম কৰিবতো নোৱাৰোঁ গতিকে সমাজৰ লগতে থাকি অলপ দিহা পৰামৰ্শ তেওঁলোকৰ পৰা আমি জানি বা আমি তেওঁলোকৰ পৰা জানি শুনি লৈ সমাজখন যাতে সুন্দৰ কৰিব পাৰোঁ আমাৰ ভৱিষ্যত প্ৰজন্মই যাতে সুপথ ল'ব পাৰে দেশখন যাতে ভাল হয় সমাজখন যাতে ভাল হয় তাৰ পৰিকল্পনাহে আমি কৰিম হয় ছাৰ মই এইখিনিতে আপোনাক এটা অনুৰোধ জনাব বিচাৰোঁ যিহেতু আমাৰ শিক্ষকসকলে সমাজ গঢ়োতা হয় আমাৰ দুৰ্ভাগ্য এইটো যে আমাৰ সেই সমাজত যিসকল ছাত্ৰ ছাত্ৰীক আপোনালোকে সমাজখনলৈ উলিয়াই দিছে সমাজৰ বিভিন্ন লবিত নিজকে ফেটি সাপৰ দৰে যিবিলাকে মানে অলৰেডি আসনত অধিষ্ঠিত যিকোনো ক্ষেত্ৰত সেই ব্যক্তিসকলে আমাৰ এই যুৱ প্ৰজন্মক ধ্বংস কৰি পেলায় মানসিকতাক ধ্বংস কৰি পেলায় ছাৰ আমাৰ সমাজখনে প্ৰকৃত প্ৰয়োজনীয় ব্যক্তিসকলক পুজিবলৈ পাহৰি গ'ল আমাৰ সমাজখনে আজি সেইসকল ব্যক্তিক পুজে যিসকল ব্যক্তিয়ে সেই সমাজৰ কিবা এটা প্ৰতিষ্ঠানে এটা মোটা ধনৰাশি বিনিয়োগ কৰিব পাৰে ছাৰ গতিকে আপুনি এজন সতৰ্ক বা সজাগ ব্যক্তি হিচাপে জ্ঞানেৰে পৰিপুষ্ট ব্যক্তি হিচাপে আপোনাৰ এই অঞ্চলত আপোনাৰ চৌপাশৰ এই সমাজখনক আপুনি এই তেনেকুৱা কিছুমান বিসংগতিৰ পৰা দূৰীকৰণৰ ক্ষেত্ৰত কিবা বিশেষ ভূমিকা পালন কৰিছেনে এতিয়া আমি এই আধ্যাত্মিক দিশৰ ফালৰ পৰাই যে কিছুমান অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান বা কেতিয়াবা এই স্কুলবিলাকতো তেনেকৈ ধৰি লওক মানে গাৰ্জেন মিটিং হ'লে মাতে সেই স্কুলবিলাকৰ গাৰ্জেন মিটিঙতো আমি এইবিলাক কথা কওঁ বা তেনেকুৱা ধৰ্মীয় অনুষ্ঠানবিলাকতো তেনেকুৱা হ'লে আমি শুনো আৰু সুবিধা পালে এষাৰ কওঁ আৰু তেনেকুৱাবিলাক আমি এটা পৰিৱেশ এটা ৰচনা কৰি পেলাই তেওঁলোকক আমি নতুন প্ৰজন্মক আমি দিয়াৰ চেষ্টা এটা কৰিছোঁ হয় আৰু এই ক্ষেত্ৰত আপোনালোকে বৰ্তমানলৈকে কিমান ফলপ্ৰসূতা পাইছোঁ বুলি ভাবে এইটো কাম সহজ নহয় একে নহয় গতিকে লাহে কিন্তু আগতে ভাল আছিলে আগতে ল'ৰা ছোৱালীৰ যিটো বা ছাত্ৰ ছাত্ৰী বা সমাজৰ যুৱ শৃংখলাটো আগতে কম আছিল কিন্তু এতিয়া বেছি হৈছে এতিয়া এনেকুৱা হৈছে শীৰ্ষস্থান পাইছে কোনো ঠাইততো পৰিবই এডাল জখলা সভ্যতাৰ যদি এনেকৈ এখোপ দুখোপকৈ গৈ যে শেষ প্ৰান্ত পায় সি আকৌ ক'লৈ যাব সি আকৌ সেই যোৱা বাটে তললৈ আহিব য'ৰ পৰা গৈছে তোৰ পৰা আহিব গতিকে যিমানে এজি নহওক সি আকৌ ঘূৰি আহিব লাগিব গতিকে এইটো অকল এটা ক্ষেত্ৰতে নহয় আৰু এটা কথা ক'লে যে এই কিছুমান সমাজত আমাৰ যুৱকসকলক মানে কিছুমান সমাজৰ যিবিলাক আগশাৰী বা ধনী বা তেনেকুৱাবিলাকৰ গাখত পৰি পেলাই তেওঁলোক মানে হয় কথাটো কিয় নোহোৱা নহয় আজি কিছুমান তেনেকুৱা ব্যক্তি আছে সমাজত আছে নেতৃস্থানীয় যিবিলাক সমাজৰ নেতৃস্থানীয় বা চৰকাৰ তেনেকুৱা নেতৃস্থানীয় কিছুমান তেনেকুৱা ব্যক্তি আছে এইখিনি মানে তেওঁলোকে কব্জা কৰি লয় তেওঁলোকৰ অধিগ্ৰহণ কৰি লয় সেইখিনি পোৱাৰ পাছত তেওঁলোকক কামবিলাক তেওঁলোকৰ হতুৱাই কামবিলাক কৰায় এতিয়া ঈশ্বৰ কৃষ্ণই যেতিয়া তেওঁ যে যিমানখিনি কাম কৰা আছে আনৰ হতুৱাই কৰাই আছে তেওঁ নিজে কৰিছে নেকি নিজে কৰা নাই আনৰ হতুৱাই কৰাই আছে গতিকে সেইসকলে কি কয় আনৰ হতুৱাই কামখিনি কৰাই দিয়ে
গতিকে এইবিলাকে কি কৰিছে এই আনৰ হতুৱা যিখিনি কৰিবলগীয়া হয় ছাপোৰ্টত এইখিনি তেওঁলোকৰ অলপ মতিভ্ৰম হৈ যায় তেওঁলোকৰ কেইটামান পইচাৰ কাৰণে বা কিবা এটাৰ কাৰণে তেওঁলোকে যেতিয়া খাবলৈ পাব তেওঁলোকে যেতিয়া অভাৱটো যেতিয়া তেওঁলোকৰ প্ৰয়োজনীয় যিটো অভাৱটো পূৰ হ'লে তেওঁলোকে যিকোনো কাম কৰিবলৈ উদ্যত হয় গতিকে সেই চামৰ মানুহখিনি এই মানুহখিনি হাত কৰি লয় হয় 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 আৰু এটা কথা আমাৰ দৰ্শক ৰাইজে জনাটো ভাল যে এজন মানুহ আন এজন মানুহৰ দাস কেতিয়া হয় যেতিয়া সেই মানুহজনৰ প্ৰতি কিবা এটা ভয় থাকে বা কিবা এটা লোভ থাকে এই দুটাই গুণ যে ভয় আৰু লোভ এই দুটাই এজন মানুহক আপুনি গোলাম কৰিব পাৰিব তাৰ বাদে নোৱাৰে আজি আমাক কোনো গোলাম কৰিব নোৱাৰে কাৰণ আমাৰ ভয় নাই বা আমাৰ লোভ নাই আমাক কিবা এটা দি কিনিব নোৱাৰে কিবা এটা দি পেলাই আমাক ভয় খুৱাব নোৱাৰে গতিকে আমাক কোনো হেৰি হিলাব নোৱাৰে গতিকে ছাৰ আমাৰ সমাজখনক যাতে এই ভয় আৰু লোভৰ এই আসক্তি দুটাই কেনেকৈ গ্ৰাসিত কৰিছে এই আসক্তি দুটাক নিৰ্মূল কৰিবৰ কাৰণে আপোনাৰ গোটেই জীৱনৰ অভিজ্ঞতাৰ পৰা আপোনাৰ সমাজখনলৈ এটা বিশেষ বাৰ্তা মই বিচাৰোঁ আপোনাৰ পৰা ভয় আৰু লোভ এই দুটা হৈছে নিজৰ সততাৰ ওপৰত নিৰ্ভৰ কৰিব মই যদি সত্যত থাকোঁ মই যদি শুদ্ধত থাকোঁ মই সমাজত উচ্চ স্বৰে মই মানে কথা ক'ব পাৰিম মোৰ ভয় নাই মই সঁচা কথা কৈছোঁ সঁচা কথা ক'বলৈতো কোনো ভয় নাই গতিকে তেনেকুৱা সৎ মনোবৃত্তি তেনেকুৱা মনোবৃত্তিৰ লোকে কেতিয়াও আনৰ ওচৰত দাস হ'ব নোৱাৰে আৰু অভাৱ হ'ল বুলি তেওঁৰ ওচৰত মই অভাৱৰ তেওঁ হাত পাতিলোঁ বুলি মই তেওঁ দাসত্ব হ'ম নেকি সেইটো কথা নিজৰ বিবেচনা চাব লাগিব আৰু যিজনে দিছে সেইটো পুতও কৰিছে কিবা এটা মৰম চেনেহ কৰিছে সেই বুলি তেওঁ দাসত্বটো স্বীকাৰ কৰিব লাগিব নেকি এটা বিনিময় এইটো উপকাৰ কথা এজনে আনজনক দুখত পৰিলে কিবা এটা দিয়াটো সেইটো মানে মানৱ জীৱনৰ এটা হেৰি সহানুভূতি গতিকে সহানুভূতি কৰিলে বুলিয়ে তেওঁ দাসত্ব লোৱাটো সেইটো উপযুক্ত নহয় গতিকে সৎ মনোভূতি সৎ পথত চলিলে ভয় আৰু শংকা নাথাকে কেতিয়াও দাসত্ব স্বীকাৰ কৰিব নালাগে হয় ছাৰ আৰু সেই সৎ মনোবৃত্তিয়ে থাকক সেইবাবে আমি এই সৎ ব্যক্তিসকল গুণী জ্ঞানী ব্যক্তিসকলৰ গোটেই জীৱনৰ অনুভৱসমূহক আপোনালোকৰ আগত ৰেডিমেডভাৱে আমি বহুত কষ্ট কৰোঁ ছাৰ ৰেডিমেডভাৱে আপোনালোকক গোটেই জীৱনৰ অভিজ্ঞতাসমূহক দিবলৈ চেষ্টা কৰি আছোঁ এই অভিজ্ঞতাসমূহে আপোনালোকৰ অনুভৱৰ শক্তিক আৰু প্ৰখৰিত কৰিব আৰু অনুভৱ যাৰ বৃদ্ধি হ'ব অনুভৱ বৃদ্ধি হ'লেহে নানান কিছুমান নিগেটিভিটি চিন্তাধাৰাৰ পৰা আদি কৰি এই সকলোকে নাশ কৰি জীৱন বাটত আগবাঢ়িব পাৰিব মনত ৰাখক আৰু এইবিলাক আমি চাইক'লজিকেলি সুধি আছোঁ এয়াই চাইক'লজি বেলেগভাৱে আকৌ কোনো চাইক'লজি নাথাকে গতিকে ছাৰ মই এতিয়া জানিব বিচাৰোঁ আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা আপুনি 63 বছৰ বয়স হ'ল বা অৱসৰপ্ৰাপ্ত হ'ল গম পাইছোঁ কিন্তু আপুনি ভৱিষ্যতৰ এনেকুৱা কিবা পৰিকল্পনা আপোনাৰ এৰি থৈ অহা শিক্ষা অনুষ্ঠানটোৰ প্ৰতিয়ে হওক বা আপোনাৰ এই স্থানীয় গাঁওখনৰ কাৰণেই হওক বা আপোনাৰ এৰি থৈ অহা জন্মস্থান কোবাইকটাখনৰ কাৰণেই হওক আপোনাৰ এনেকুৱা এটা কিবা বিশেষ পৰিকল্পনা আছে নেকি থোৰতে ক'ব নেকি এতিয়া যি অনুষ্ঠানৰ লগতে আগতে তাত অন্তৰ্ভুক্ত হৈ আছিলোঁ সেই অনুষ্ঠানৰ লগত বৰ্তমান লাগি আছোঁ পৰিকল্পনা হৈ আছে বিভিন্ন বিভাগীয় লগত কোবাইকটা কথা ক'বলৈ কৈছোঁ মই তাৰ উন্নয়নৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে আমি তাত লাগি ভাগি আছোঁ সেইখিনি হ'ব বুলি আমাৰ আশা আৰু দ্বিতীয়তে শিক্ষা অনুষ্ঠানবিলাকলৈ এতিয়াও ৰিটায়াৰ্ড শিক্ষক হিচাপে কিছুমান স্কুলত সভা সমিতি পাতিলে তেওঁলোকে মাতে সৌখিদিনাখন এতিয়া হায়াৰ ছেকেণ্ডেৰী এতিয়া কলেজৰ বৰচিলা কলেজৰ মানে হায়াৰ ছেকেণ্ডেৰী যিটো কোৰ্চৰ পৰীক্ষা এই পৰীক্ষা কমিটিৰ সভাপতি হিচাপে মোৰ বন্ধুসকলক ৰমেশ বৰদলৈ তেওঁৰ দেউতাকৰ নামৰ কলেজ গতিকে কণপাই বৰদলৈ মোৰ বন্ধু হয় আমি একেলগে পঢ়াম গতিকে সেই পৰীক্ষা কমিটিৰ সভাপতি তেনেকৈ তাৰমানে ৰিটায়াৰ্ড শিক্ষক বুলি ক'লে কিবা এটা অনুষ্ঠানে প্ৰতিষ্ঠানে মানে কিবা এটা দায়িত্ব দিয়ে আৰু সেই ভাগ পালন কৰিবলৈ আমি অৱশ্যে চেষ্টা কৰোঁ আৰু হয় খুব ভাল ছাৰ বহুতেই ভাল লাগিলে ছাৰ আহি মই মোৰ মনৰ কথাটো সুধিবলৈ লৈছোঁ যিটোক আমি জ্ঞান বাৰ্তা হিচাপে লওঁ ছাৰ আমি জানো যে প্ৰতিজন মানুহৰে জীৱনত এটা মূল মন্ত্ৰ থাকে যিটো মূল মন্ত্ৰলৈ তেওঁ গোটেই জীৱনটো অতিবাহিত কৰে গতিকে ছাৰ আপোনাৰ মূল মন্ত্ৰটো কি আছিল যিটো মূল মন্ত্ৰই কোবাইকটাত পয়া লগা অৱস্থাত জন্মগ্ৰহণ কৰা এটি শিশুৱে মৃত্যুৰ ভাবুকিকো নেওচি গৈ পেলাই এসময়ত আহি এখন বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে নিজকে আত্মনিযুক্তি কৰালৈকে অভিভাৱক হোৱালৈকে নিজৰ সন্তানক সুশৃংখলিত ৰূপত প্ৰতিপালন কৰালৈকে আজি অৱসৰপ্ৰাপ্ত গ্ৰহণ কৰালৈকে সেই মূল মন্ত্ৰটোৱে আপোনাক শক্তিৰ ইন্ধন হিচাপে কাম কৰি আছে সেই মূল মন্ত্ৰটো হৈছে মোৰ মনৰ যিটো
আশা মনৰ যিটো মানে উচ্চাংশা আৰু সততা এই বস্তুটোহে মোক ইন্ধন দি আছে যে সত্ৰলৈ যাওক আৰু উচ্চ চিন্তা কৰক আৰু যিখিনি বেয়াখিনি এই বেয়াখিনি যাতে বিৰত থাকক এনেকুৱা ধৰণৰ মূল মন্ত্ৰহে যে সৎ সমাজ গঢ়িব লাগিব সৎ পৰিচালনাৰ সৈতে সমাজ গঢ়িব লাগিব পৰিয়াল গঢ়িব লাগিব নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব সৎ পথেদি সকলোৱে যদি আগুৱাই যায় তেতিয়াহ'লে কোনো ইয়াত ৰাম ৰাজ্যৰ নিচিনা হ'ব আগৰ ৰাম ৰাজ্য যেনেকুৱা তেনেকুৱা হ'ব এতিয়া আমি বস্তু এটা থ'লে এনেকুৱা ঠাই আছে ইয়াত চাইকেলখন থৈ পেলাই এনেকৈ ঘূৰিলে বা বাইকখন থৈ এনেকৈ ঘূৰিলে বাইকখন শেষ হৈ যায় কিন্তু এনেকুৱা জেগা আছে যে চাইকেলখন থৈ দিলে সি বছৰ ছমাহ তেনেকেই থাকিব সেই জেগাত নোচোৱে এইটো কিয় হৈছে তাৰমানে মানুহৰ যিটো প্ৰবৃত্তি এই প্ৰবৃত্তিটো এই প্ৰবৃত্তি বুলি কোৱাৰ লগে লগে আৰু এটা কথা আহে মানুহৰ বেয়া কামবিলাকৰ প্ৰৱণতাটো বেছি বেয়া কামৰ প্ৰৱণতাটো বেছি সহজলভ্য কিন্তু সহজ কামৰ সহজলভ্য নহয় এইটো হৈছে মানে আধ্যাত্মিক কথাৰ ভিতৰতে পৰে আৰু গতিকে বেয়া কামৰ প্ৰতি আকৃষ্টটো বেছি হয় এইটো হিউমেন টেণ্ডেঞ্চি গতিকে এইখিনি দি আমাৰ সকলোৰে প্ৰতি মই আহ্বান জনাইছোঁ যাতে নিজ সততাৰে নিৰ্ভয়ে থাকি সমাজখন যাতে সুপৰিকল্পিতভাৱে আগুৱাই যাওক নতুন প্ৰজন্মই যাতে আমি সুস্থানেদি সুৰাস্তাদি আমি আগুৱাই নিব পাৰোঁ সেইটোৱে চেষ্টা কৰিম হয় ছাৰ দৰ্শক ৰাইজ এয়াই আছিল আমাৰ সুৰেন চন্দ্ৰ নাথ ছাৰৰ গোটেই জীৱনৰ অভিজ্ঞতা আৰু তেওঁক মই যৎপূৰ্ণস্তি সুধিবলৈ চেষ্টা কৰিছোঁ মোৰ অভিজ্ঞতাৰে আৰু তেখেতৰ গোটেই জীৱনটোৰ অভিজ্ঞতাসমূহক আমি সংলগ্ন কৰি সংকলন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আমাৰ অসমবাসী ৰাইজৰ বাবে আমাৰ নৱপ্ৰজন্মৰ বাবে বিশেষকৈ কাৰণ আমাৰ বৰ্তমানৰ নৱপ্ৰজন্ম যিহেতু ভৱিষ্যতৰ নাগৰিক বৰ্তমানৰ শিশু ভৱিষ্যতৰ নাগৰিক কিন্তু বৰ্তমানৰ নৱপ্ৰজন্মসকলক দেখিলে বৰ চিন্তা লাগে যে আজিৰ নৱপ্ৰজন্মই য'ত পঢ়া শুনা কৰিবলৈ যাব লাগে তালৈ আপোনাৰ চিগাৰেট খাবলৈ ভাঙৰ বিড়ি খাবলৈ বা ড্ৰাগছলৈকে বা ভাং খোৱা এনেকুৱা বহুত কিছুমান এনেকুৱা মানে দুপথত বেয়া পথত অৱতীৰ্ণ হৈ পেলাই নিজকে ধ্বংস কৰিবলৈ গৈ আছে গতিকে আমি বিচৰা নাই তেনেকুৱা হোৱাটো গতিকে এই গুণীজ্ঞানী ব্যক্তিসকলক পুজিবলৈ চেষ্টা কৰা নিজৰ ঘৰৰ চৌপাশেই তেনেকুৱা গুণীজ্ঞানী ব্যক্তি বহুত আছে যিসকলক অনুসৰণ কৰিলে আমি নিশ্চয় জীৱন বাটত আগবাঢ়িবলৈ সুবিধা হ'ব কিন্তু আমি গৰ্ব অহংকাৰত টকা পইচাৰ থাকা নাথাকা এই বস্তুখিনিয়ে যেতিয়া টকা পইচাটো যেতিয়া এজন মানুহৰ ব্যক্তিত্ব জোখাৰ মাপকাঠি হৈ গ'ল আমাৰ সমাজখন তেতিয়াৰ পৰা অৱনতি বিশৃংখল হৈছে হয় ছাৰ মোৰ বহুত ভাল লাগিলে আজি আপোনাৰ লগত কথা পাতি আৰু আশা কৰোঁ আমাৰ দৰ্শক ৰাইজেও নিশ্চয় আপোনাৰ কথাসমূহৰ দ্বাৰা উপকৃত হ'ব আজি আমাৰ জ্ঞান বাৰ্তাৰ চেনেলৰ জৰিয়তে সুমন দাসে আমাকে গৃহতে আহি এই সাক্ষাৎকাৰটো ল'লে গতিকে মই সমূহ এই জ্ঞান বাৰ্তাৰ পৰিয়ালবৰ্গলৈ মই মোৰ আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ তেওঁলোকে যাতে আৰু ভালদৰে আৰু ইয়াত যিটো কৰিছে তাতোতকৈ যাতে ভালদৰে কৰি এই চেনেলটো যাতে জনপ্ৰিয় কৰি তোলে আৰু সমাদৰ লাভ কৰে তাৰ কাৰণে মই আশা ৰাখিছোঁ বহুত ধন্যবাদ ছাৰ আপোনালোকৰ আশীৰ্বাদ থাকিলে নিশ্চয় আমি কৰিবলৈ প্ৰয়াস কৰিম আৰু আপোনালোকৰ আশীৰ্বাদ সদায় থাকিব বুলি মোৰ দৃঢ় বিশ্বাস আছে দৰ্শক ৰাইজ যিহেতু সময় এটা সীমা থাকে গতিকে আজিৰ বাবে ছাৰ আপোনাৰ পৰা হওক দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা বিদায় লৈছোঁ ছাৰ নমস্কাৰ